ঈশ্বৰিক জীৱনত অৰ্থাৎ আমাৰ খ্ৰীষ্টীয় জীৱনত চলি যাব লগা সেই বিষয়ে আজি আলোচনা কৰিম। সেইকাৰণে মই কৈছোঁ ফাষ্টিঙত গস্পেল দিয়া নাযায়। ফাষ্টিঙত সদায় আমি হাড়ি আৰু মাংস অৰ্থাৎ নিজক গভীৰ শিপা যোৱা বাক্যহে অৰ্থাৎ মূল বাক্যবিলাক যিটো নেকি সাৰাংশ অৰ্থাৎ পৌলি দিয়া বাক্য সেইবিলাক আমাৰ জীৱনত দৰকাৰ হয়। সেইবিলাকহে আমি ল'ব লাগে ফাষ্টিং। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আহক আমি চাম মঠি ওলাব। মঠি স্বৰ্গীয় পথেৰে যাবলৈ হ'লে আমি কি বাছি চলিব লাগিব। বাছি আমি খ্ৰীষ্টৰ জীৱনক পৌলে কৈছে আমাৰ খ্ৰীষ্টৰ জীৱনবিলাকে ঈশ্বৰক বিশ্বাসীসকলে ঈশ্বৰক জানা লোকবিলাকে কি বাছি চলিব লাগে আৰু কি লৈকে আমি সজাগতা হ'ব লাগে বুলি কৈছে পৌলে। চাওক আমি মঠি 21:23 তাতে কৈছে যিবিলাকে মোক প্ৰভু প্ৰভু বোলে, হলি স্পিৰিট, হালেলুয়া, প্ৰেইজ দ্য লৰ্ড, পবিত্ৰ আত্মা, হালেলুয়া, যিবিলাকে মোক প্ৰভু প্ৰভু বোলে তেওঁবিলাকে সকলো যে স্বৰ্গৰাজ্যত সোমাব এনে নহয়, কিন্তু যিজনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে সেইজনেহে সোমাব বুলি কৈছে। হালেলুয়া। আকৌ 23 কৈছে তেতিয়া সেই সিহঁতক স্পষ্টকৈ কওঁ, মই তহঁতক কেতিয়াও জনা নাই, হে অধৰ্মচাৰীবোৰ মোৰ ওচৰৰ পৰা দূৰ হ। হালেলুয়া। ঠিক তেনেকৈ আমি ঈশ্বৰৰ পৰা সেনেকৈ আমি কোৱা খাব ইচ্ছা কৰোঁ নেকি? ঈশ্বৰৰ পৰা সেনেকৈ আমি বেয়াকৈ কোৱা খাবতো আমি ইচ্ছা কৰোঁ নেকি? পৌলে কৈছে, হয় প্ৰভু যীশুৱে কৈছে। হালেলুয়া। তাৰ পিছত আকৌ আমি চাম ঠিক তেনেকৈ শয়তানে কাৰ মনত কেনেকৈ সোমে কোনো গম নাপাব লাগিছে। যিবোৰ ভাৰী কোৱা ভাদিয়ে মোৰ মেৰৰ ভেজ ধৰি তোমালোকৰ ওচৰলৈ আহে, কিন্তু ভিতৰে গ্ৰাহকাৰী ৰাং কুকুৰ সিহঁতলৈ সাৱধান হোৱা বুলি কৈছে। আমাক সকলোকে সাৱধান হ'ব লাগিছে। ঈশ্বৰৰ সন্তানবিলাকক যেতিয়া আমি ঈশ্বৰৰ ৰাজ্যটো চলাওঁ, যেতিয়া আমি ঈশ্বৰৰ সমাজটো চলাই গৈ থাকোঁ, সেই সময়ত আমাক সদায় সাৱধান থাকিবলৈ কৈছে। হালেলুয়া। আমি কেনেকৈ সাৱধান হ'ম আৰু কি সাৱধানতা আছে আৰু আমি কি বাছি চলিব লাগে সেইটোকে আমি এতিয়া চাম। প্ৰথমতে আমাক ঈশ্বৰে কৈছে, প্ৰথমতে ঈশ্বৰৰ সন্তানসকলক প্ৰভু যীশুৱে কৈছে তোমালোকে ঠেক দুৱাৰেদি সোমোৱা, কিয়নো ঠেক দুৱাৰেদি যি বাটেদি সৰ্বনাশলৈ নিয়ে সেই কিয়নো যি দুৱাৰ আৰু যি বাটে সৰ্বনাশলৈ নিয়ে সেই দুৱাৰ বহল, বাট মুকলি আৰু সেইদি সোমাও অনেক বুলি কৈছে। তাৰে মাজত আমি সকলোৱে সেনেকুৱা ব্যক্তি নেকি? প্ৰভু যীশু কৈছে, ইটো কাক কৈছে বুলি ভাবিছে? ইটো কোনো অন্য জাতিক কোৱা নাই, ঈশ্বৰক বিশ্বাস কৰা লোকবিলাককে প্ৰভু যীশুৱে কৈছে। আপুনি বহল পথেৰে যোৱা ব্যক্তি না ঠেক পথেৰে যোৱা ব্যক্তি? আমাক সুধিছে প্ৰভু যীশুৱে। আমি কি উত্তৰ দিম তেতিয়া? বহল পথেৰে ঠেক পথেৰে আমি ঠেক পথেৰে ক'ব লাগিব। যদিহে আমি ঠেক পথেৰে গৈছো তেতিয়াহে আমি ঠেক পথেৰে গৈছো বুলি ক'ব পাৰিম। যদি আমি বহল পথেৰে গৈছো তেতিয়াহ'লে আমি বহল পথেৰে গৈছো বুলি ক'ব লাগিব। সেইটো কাৰণে প্ৰভু যীশুৱে কৈছে তোমালোকে প্ৰথমতে ঠেক দুৱাৰেদি সোমাব লাগিব। ঈশ্বৰৰ ৰাজ্য যদি ঈশ্বৰৰ ৰাজ্যত যদি এজন ভাল দাস হ'বলৈ বিচাৰিছে, ঈশ্বৰৰ ৰাজ্যত যদি এজন ভাল বিচিক হ'বলৈ বিচাৰিছে, ঈশ্বৰৰ পথত যেতিয়া চলা এজন যদি ঈশ্বৰৰ পথত চলি যাবৰ কাৰণে যদি নিজকে যদি অংগীকাৰ কৰিছে, তেতিয়া আমি সদায় আমি ঈশ্বৰৰ ঠেক পথেদি আমি যাব লাগিব, কষ্টৰে আমি যাব লাগিব। যেনে দেৰে মই সিদিনাই কৈছিলোঁ যে আমি যেনে তেনে সোমাই যোৱা এজন ব্যক্তি হ'ব লাগিব। ইমান আৰাম, ইমান ফেচিলিটি, আজাদী হোৱা ব্যক্তি হ'লে আমি ঈশ্বৰৰ ৰাজ্যত কি বুলি কৈছে সোমাব নোৱাৰিম বুলি কৈছে। নহ'লে বা সেই মথিত কোৱাৰ বাক্যৰ দৰে যে তোমালোকে মোৰ মুখেৰেহে তোমালোকে উঠেৰে সন্মান কৰা, তোমালোকৰ মনটো মোৰ পৰা বহুত দূৰত থাকে বুলি কৈছে। সেনেকৈ যেন আমাৰ হ'ব নালাগে। সেইটোৰ কাৰণে আমি সদায় ঈশ্বৰৰ সন্তানবিলাকে সদায় ঠেক পথেদি যাব লাগে বুলি কৈছে। কোনো বহল পথেদি যাব নালাগে। আৰু ঠেক পথেদি যোৱাৰ পিছত আমাৰ কি আহে বুলি কৈছে? হাৰি কোৱা ভাওবাদী আমাৰ মাজত ওলাই বুলি কৈছে। হাৰি কোৱা ভাওবাদী। আপোনালোকক মই এক্সাম্পল দিওঁ। মই আপোনাক বাক্য কৈ আছো ফটতকৈ মই একদম আইডিয়া আহি গ'ল, একদম মানে কম বুলি ইচ্ছা লাগি আছে। যেনিবা জিন্তি বায়ক ঈশ্বৰে বহুত ডাঙৰ এজন এদিন পাষ্টাৰ বনাব, তুমি ফাষ্টিং ৰাখা, বৰ মনৰ পৰা কৈছো। আপুনি যে ফাষ্টিং ল'ব গ'ল, ঈশ্বৰেতো আপোনাক দাস নবনালে, পিছততো আৰু মোৰ বদনাম হৈ যাব, হয় না নহয়? ঠিক তেনেকৈ যে কোনোবা এজনক বোলে যে আপুনি তোমাক ঈশ্বৰে মাতিছে, তোমাক ঈশ্বৰে কাম কৰিব কাৰণে মাতিছে, তুমি আহা আমাৰ গীৰ্জাত আহা, তোমাক ঈশ্বৰে এদিন ব্যৱহাৰ কৰিব, মই প্ৰাৰ্থনা কৰি দিম। ভাৰি কোৱা ভাৱ কি ক'ব লাগে? নিজৰ মনৰ পৰা কিয় ক'ব লাগে? নিজৰ পৰা মনৰ এনেকৈ ক'ব নালাগে। মানুহৰ লাইফ বৰবাদ হৈ যায়। কোনোবা
যদি আমুকক ভাল নাপায় আমুকে তোমাক ঈশ্বৰে কৈছে তুমি তাক বিয়া কৰাব লাগে হালেলুয়া হালেলুয়া তুমি তাক বিয়া কৰাব লাগে বুলি সেনেকে কিছুমানে বিয়া কৰাই দিয়ে পিছত কি হৈ যায় ধ্বংস হৈ যায় আৰু কিছুমান কেতিয়াবা কাৰোবাৰ লগত সংগনি হৈ থাকে বিয়া পাতি হৈ থাকে কাৰোবাৰ যদি উল্টা ভৱিষ্যবাণী দিকে সেই বিয়াটো ভাঙি দিয়ে এইবিলাক হ'ল ফলছ মানে ভৱিষ্যবাণী সেইবিলাকৰ পৰা আমি বাছি চলিব লাগে যেতিয়ালৈকে আপুনি ঈশ্বৰৰ বাক্যৰ নিপুণতা ঈশ্বৰৰ গভীৰ তলৰ বাক্যটো আপুনি যেতিয়া নাজানিব তেতিয়া আপোনাৰ ভুল হৈ যাব হালেলুয়া এইটো চিয়ৰ আছে আপোনাৰ একদম ভুল হৈ যাব আৰু কৈছে যিবোৰ ভাৰী কোৱা ভাদী মেৰৰ ভেজ ধৰি আহে তেওঁবিলাকৰ ওচৰ যিবোৰ ভাৰী কোৱা ভাব দিয়ে মেৰৰ ভেজ ধৰি আহে তেওঁবিলাকৰ ওচৰলৈ আহে যিবিলাকে ভাল ভাল কথা ক'ব আপোনাক ভাল ভাল কিছুমান আইডিয়াবিলাক দিব ভাল ভাল কিছুমান কথা ক'ব নহয় এনেকৈ কৰিব লাগিছিল নহয় এনেকৈ কৰিব লাগিছিল তুমি এনেকৈ কৰিব লাগিলে হয় তেতিয়াহে কামটো বেছিকৈ ভাল হয় নহয় তুমি এনেকৈ কৰিলেহে বেছিকৈ আৰু মানে বেছি এনজয় হ'লো হয় সেনেকুৱা কিছুমান আইডিয়া দিয়া মানে মানুহক বিপদত পেলোৱা কিছুমান কথাবিলাক আমাৰ জীৱনত আহে বুলি কৈছে কিন্তু ভিতৰে গ্ৰাস কৰি ৰাং কুকুৰ বুলি কৈছে কিন্তু ভিতৰত কিন্তু তাৰ ৰাং কুকুৰৰ মানে মনৰ কিবা আছে কিন্তু সি ভাল পাই আছে কিন্তু আপোনাক বেয়া পায় দেই সেইবিলাকৰ পৰা আমাক বাছি চলিব দিছে কি কৈছে স্বৰ্গীয় পথেৰে যাবৰ কাৰণে বাছি চলিবলৈ উদুকনি সেইবিলাকৰ পৰা বাছি চলিব লাগে আপোনাৰ ওপৰত একদম ভাল হ'ব নহয় 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 এইটো একদম এনেকুৱা হ'ব লাগে কিন্তু আপোনাৰ মনে মনে বেয়া কিয় এইটো ঈশ্বৰে আমাক কোৱা নাই এইটো ঈশ্বৰ খ্ৰীষ্ট আচৰণ নহয় মই অকলমান আগত ক'লো প্ৰথম ছেশ্যনত মই ক'লো এইটো খ্ৰীষ্টৰ আচৰণ নহয় এইটো ডাইৰেক্ট শয়তানৰ আচৰণ নহয় দেই ভিতৰে গ্ৰাহকাৰী ৰাং কুকুৰ সিহঁতৰ খাবলৈ সাৱধান সেইবিলাকৰ মানুহৰ পৰা আমি সাৱধান হ'ব দিছে আমাক হালেলুয়া সেইবিলাক ব্যক্তি কি কৈছে ঈশ্বৰৰ ৰাইজৰ ভিতৰতে থাকে বুলি কৈছে এইটো কিবা বাহিৰৰ মানুহৰ কাৰণে জগতৰ কাৰণে লিখিছে নেকি এইখিনি কথা জগতৰ মানুহৰ কাৰণে লিখিছে নেকি এইখিনি কথা আমাৰ খ্ৰীষ্টীয় বিশ্বাসীৰ কাৰণে লিখিছে হালেলুয়া সেইকাৰণে কৈছে ভিতৰে কিন্তু ভিতৰে গ্ৰাস কৰি ৰাং কুকুৰ সিহঁতলৈ সাৱধান হোৱা বুলি কৈছে আমি সদায় সাৱধান হ'ব লাগে কোনে কাই কেনেকৈ ভেজ ধৰি আছে কোনে কেনেকৈ কথা কৈছে কোনে কেনেকৈ ভাল কথা কৈছে নে বেয়া কথা কৈছে আমি বহুত চালি জাৰি চাব লাগে ঈশ্বৰ বিশ্বাসীৰ মাজতে সেইবিলাক আমি চালি জাৰি চাব লাগে নহয় বাবু এনেকুৱা নহয় বাবা এনেকুৱা তুমি ভুল কৈ আছা বাইবেল মতে তুমি কোৱা নাই হালেলুয়া গতিকে ফলবতত চাম আমি সিহঁতৰ কৰ্মফলৰ দ্বাৰাই তেওঁবিলাকক চিনিবা কি কৈছে সিহঁতৰ কৰ্মফলৰ দ্বাৰাই তেওঁবিলাকে সিহঁতৰ কৰ্মফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনিবা আমি সেইবিলাকক কেনেকৈ চিনি পাম ই ভাল কথাই কৈ আছে ইমান ধুনীয়া ধুনীয়া কথা কয় বছৰে বছৰে ভাল কথা কৈ আছে 5 বছৰে ভাল কথা কৈ আছে হঠাৎকে তেওঁ এনেকুৱা মনত যে থাকিব আমি নাজানো সেইটোৰ কাৰণে কি কৈছে তেওঁৰ কৰ্ম চিনি পাবৰ কাৰণে চেষ্টা কৰিব দিছে হালেলুয়া এইটো কাক কৈছে আমাৰ ঈশ্বৰৰ সন্তানবিলাকে কৈছে তোমালোকে সিহঁতক চিনিবা তেওঁৰ কৰ্মৰ দ্বাৰাই বুলি কৈছে মুখৰ কথাত আপুনি গম পাব নোৱাৰিব মুখত আপুনি মুখটো ধুনীয়া সলমান খান শাহৰুখ খান কিন্তু কৰ্মতে কিন্তু অমৃতপুৰী হৈ যাব হালেলুয়া সেইবিলাকৰ কাৰণে আমাক সাৱধান হ'ব দিছে কৰ্মফল দ্বাৰাই তোমালোকে সিহঁতক চিনিবা এইটো আমি কি কৰোঁ আমি বহুতে বিশ্বাসী সকলে কৰ্মত আমি চিনি নাপাওঁ আমি সকলোৱে গোল খাই যাওঁ আৰু আমি বিশ্বাসৰ পৰা শুহি যাওঁ বুলি কৈছে বহুত বিশ্বাসীয়ে সেই তাতে কি হয় মিষ্টেক হৈ যায় আৰু বহুতে বিশ্বাসৰ পৰা শুহি পৰে আৰু তেওঁ কথা কোনো মানুহ নাথাকে বুলি কৈছে সেইকাৰণে আমাক কৈছে স্বৰ্গীয় পথত যাবৰ কাৰণে আমাক বাছি চলিবৰ কাৰণে ঈশ্বৰে আমাক সেই পথবিলাক ৰাস্তাবিলাক আমাক দিছে ষ্টেপ বাই ষ্টেপ আমাক দি থৈ দিছে দেই আৰু চাম নেক্সট আছে মানুহে কাইট গছৰ দ্বাৰা দ্ৰাক্ষাকটি বা পুলি কাইটৰ পৰা ডিমৰু গুটি পাৰেনে সেইবোৰ সকলো ভাল গছে ভাল গুটি ধৰে কিন্তু বেয়া গছে বেয়া গুটি ধৰে আমি তেতিয়াই আমি গম পাব লাগে যে তেওঁৰ কৰ্মবিলাক বেছিকৈ বেছি বেয়া ফালে গৈছে না বেছিকৈ বেছি ভাল ফালে গৈছে আমি তেওঁৰ কৰ্ম দেখা পাই তেওঁক আমি চিনি পাব লাগে তেওঁৰ অন্তৰত বাক্য আছে না নাই বা ঈশ্বৰৰ লগত তেওঁ সংযুক্ত আছে না নাই ঈশ্বৰৰ লগত তেওঁ ৰিলেশ্যন কেনেকুৱা ঈশ্বৰৰ লগত তেওঁৰ প্ৰাৰ্থনা কেনেকুৱা ঈশ্বৰৰ লগত তেওঁৰ ভক্তি কেনেকুৱা ঈশ্বৰৰ লগত তেওঁৰ কানেকশ্যন কেনেকুৱা ঈশ্বৰৰ লগত তেওঁ ফোন কৰা কৰি না নকৰে আমি চাব লাগিব হালেলুয়া ঈশ্বৰৰ লগত ফোনত কথা পাতে না নাপাতে আমি গম নাপাওঁ না মিছ কলহে দিয়ে হালেলুয়া সেইটোৰ কাৰণে আমি সেইকাৰণে কৈছে সেইদৰে সকলো ভাল গছে ভাল গুটি ধৰে কিন্তু বেয়া গছে বেয়া গুটি ধৰে
ভাল গছে বেয়া গতি ধৰিব নোৱাৰে আৰু এতিয়া মই যদি বাইকক কৈ আছো ফটকে মই কেতিয়াবা বেয়া হ'ম বুলি বেয়া হ'ব পাৰিম নেকি আৰু আপোনালোকেও কেতিয়াবা ঈশ্বৰক কাম কৰি আছে ফটকে আপুনি বেয়া হ'লে বেয়া হ'ব নোৱাৰে তাতে যদি আপুনি কিবা দুখত নপৰে বা কিবা নপৰে কোনো মতেও কেতিয়াও কোনো মানুহে এজন ঈশ্বৰৰ বিশ্বাসী বেয়া হোৱা নাযায় বুলি কৈছে কিন্তু কিবা প্ৰব্লেম হ'ব লাগিব কিবা সমস্যা হ'ব লাগিব আৰু সমস্যা হ'লেও আৰু এটা কথা কৈ থৈ দিছে ঈশ্বৰে যে ধাৰ্মিকে যদি পৰে 7 বাৰো যদি পৰে আকৌ তেওঁ উঠিব বুলি কৈছে হালেলুয়া তেওঁ যদি আকৌ পৰে তেওঁ বাৰে বাৰে উঠিব যিমানে পৰে সিমানে উঠিব আমি সেনেকা ব্যক্তি হ'ব লাগে বুলি কৈছে হালেলুয়া ঠিকনে ভাল গছে ভাল গুটি ধৰে বেয়া গুটি বেয়া ধৰে ভাল গছে বেয়া গুটি কেতিয়াও ধৰিব নোৱাৰে আৰু বেয়া গছে কেতিয়াও ভাল গুটি ধৰিব নোৱাৰে বুলি কৈছে আপুনি যদি সঁচাকে ভাল গুটি ধৰা ব্যক্তি হয় আপুনি ভাল গুটি ধৰি থাকক আপুনি বেয়া গুটি ধৰিব নালাগে নহলে বা ঈশ্বৰে আপোনাক কিজাই দিন কি কৈছে মই কি কৈছে মই তোমাক স্পষ্টকৈ কম তহঁতক কেতিয়াও জনা নাই হে অধৰ্মচাৰীবোৰ মোৰ ওচৰৰ পৰা দূৰ হ হানেকা কোৱা খাব ইচ্ছা কৰে নেকি মই ইচ্ছা নকৰো আৰু আপুনি ইচ্ছা নকৰো সেইটোৰ কাৰণে আমি ঈশ্বৰৰ ৰাজ্যত জীৱন যাপন কৰিব লাগে হলে আমি ঠিক পথেদি একদম আমি যাব লাগিব নগলে আমাৰ স্বৰ্গ ৰাজ্য নাই তেনেহলে আমি কোনো বাক্যত আমি ঈশ্বৰৰ দিয়া বাণীবিলাকত আমি কোনো সজাগতা নাই আমাৰ কোনো কি কয় চলিব লগা আমাৰ যি বাছি চলিব লগা সেইবিলাক কথাবিলাক আমাৰ জীৱনত একো নাই তেতিয়াহ'লে আমাৰ জীৱনত কি হ'ব তেতিয়াহ'লে আমাক ৰাং কুকুৰে গ্ৰাস কৰিলে ৰাং কৰি আমাক গ্ৰাস কৰিব আমি সাৱধান হোৱা আমি সাৱধানে নহ'লো আমি বাক্যই নাজানিলো আমি বাক্যই নিশিকিলো কি কথাত আমি সাৱধান হ'ব লাগে কি কথাত আমি চালু হ'ব লাগে কি কথাত আমি স্মাৰ্ট হ'ব লাগে এইবিলাক আমি নাজানিলোৱে বাক্যত আমি নিশিকিলোৱে বাক্য নাপালোৱে তেতিয়াহ'লে ঈশ্বৰৰ দাসৰো ভুল হ'ব আৰু আপোনাৰো ভুল হ'ব আপুনিও মন্দিৰত নগ'লে আপুনি গীৰ্জাত গ'লে আপুনি গীৰ্জাবিলাকত নাযায় আপুনি বাক্যবিলাক নুশুনে বলিদানত দিয়াতকৈ আপুনি যদি বাক্য শুনাই ভাল হৈছে কিবা ক'লে উপদেশত ক'লে সাধুত আপুনি যদি একোৱেই নাই তেতিয়াহ'লে আপুনি বাক্য শুনাই ভাল বুলি কৈছে বাক্য শুনি পালন কৰে ভাল ঠিক নাই কৈছে বাইবেলত বিশেষকৈ কৈছে তোমালোকে বাক্য পালন কৰা অধিককৈ কৈছে তুমি পৰস্পৰে প্ৰেম কৰা বাক্য পালন কৰা একতা হৈ থাকা যাক হৈ থাকা আৰু ইজনে সিজনে পৰস্পৰে প্ৰেম হৈ মিলেৰে হৈ থাকা বুলি কৈছে সেইবিলাক তো গতিকে সেইবিলাক মই কৈ গৈছো অলপ আগত ফাৰ্ষ্ট সেশন ছেকেণ্ড সেশনত মই কৈ গৈছো আৰু এতেকে তোমালোকে ফল দ্বাৰা সিহঁতক চিনাবা যি গছে ভাল গুটি ধৰে তাক কাটি জুইত পেলোৱা হয় এতেকে তোমালোকে ফলৰ দ্বাৰা সিহঁতক চিনিবা বুলি কৈছে হালেলুয়া তাতে আমি চাম এতিয়া 15 এইটো প্ৰথম জহন 1:4 যেতিয়া ভাৰী কোৱা ভাবিবিলাকে যেতিয়া মেৰৰ ভেজ জুৰি আহে সেইবিলাকক কেনেকৈ আমি সাৱধান হ'ব লাগে সেই তাতে কথাটো লিখা আছে আমি চাম ভাৰী কোৱা ভাৱটিৰ পৰা আমি কেনেকৈ বাচিব লাগে প্ৰথম জহন 4:1 কেনেকৈ আমাক ঈশ্বৰে আমাক স্মাৰ্ট হ'ব দিছে চালু হ'ব দিছে দেই হে প্ৰিয়বিলাক তোমালোকে সকলো আত্মাত বিশ্বাস নকৰিবা কিন্তু সেইবিলাকে অৰ্থাৎ হে প্ৰিয়বিলাক তোমালোকে সকলো আত্মাত বিশ্বাস নকৰিবা সকলো আত্মা বিশ্বাস কৰিব দিয়া নাই কিন্তু সেইবিলাকে ঈশ্বৰনে নহয় তাক জানিবৰ কাৰণে আত্মা পৰীক্ষা কৰিবা বুলি কৈছে আমি কেনেকৈ পৰীক্ষা কৰিম অৰ্থাৎ এইটো প্ৰশ্ন আহি পৰে যে এজন বিশ্বাসী বা এজন দাসক আমি কেনেকৈ আমি পৰীক্ষা কৰিম কেনেকৈ পৰীক্ষা কৰিম হেতু আইডিয়াটো মই আপোনালোকক দিও হে প্ৰিয়বিলাক তোমালোকে সকলো আত্মাত বিশ্বাস নকৰিবা এটো ডাইৰেক্ট কৈছে এতত কোনো বুজিব লগা কথা নাই আত্মাত বিশ্বাস কৰিবলৈ দিয়া নাই আমাক কিন্তু সেইবিলাকে ঈশ্বৰৰ হয় নে নহয় তাক জানিবৰ কাৰণে আত্মাবিলাকৰ পৰীক্ষা কৰে আপুনি আত্মাবিলাকৰ পৰীক্ষা কেনেকৈ কৰিব কিবা আইডিয়া আছে আপোনালোকৰ আছে আত্মাবিলাকক কেনেকৈ পৰীক্ষা কৰিব আপুনি জানে নে আপুনি কেনেকৈ পৰীক্ষা কৰিব ঈশ্বৰে কৈছে অলপ আগতে মই কৈ তেওঁৰ কৰ্মৰ দ্বাৰা তেওঁৰ মুখৰ কোৱা বাক্য আৰু তেওঁৰ কেৰেক্টাৰ যি কাম কৰি আছে কেনেকৈ চলে তেওঁ কাম কৰাবিলাক যদি সকলো ফেল হৈ গৈ আছে সম্ভাৱিত তেওঁৰ লগত ঈশ্বৰ নাই আৰু ঈশ্বৰৰ লগত তেওঁৰ লগত নাই আৰু যি মানুহে ঈশ্বৰৰ লগত আত্মাত থাকে তেওঁ যি কৰে সকলো সাকসেসফুল হ'ব কি সকলো কামতে তেওঁ সাকসেস হৈ গৈ থাকিব আৰু যি মানুহ এজনৰ তেওঁৰ লগত ঈশ্বৰ নাথাকে তেওঁৰ কাম সাকসেস নহ'ব কি কৈছে হি অনেক মিঠা কথা ক'ব পাৰিব অনেক মিঠা কথা ক'ব কিন্তু তাৰ কি কৈছে তাৰ কিবা কোনো ওজন নাথাকিব বুলি কৈছে হালেলুয়া
কিন্তু সেইবিলাক ঈশ্বৰৰ হয়নে নহয় তাক জানিবৰ কাৰণে আত্মাবিলাকৰ পৰীক্ষা কৰা, কাৰণ অনেকে ভাৰী জগতত এতিয়া অলপ আগতে কৈ গ'লে কিছুমানে পাষ্টৰবিলাকে মানুহক বিশ্বাসীসকলক বেয়া কয়, কিছুমান ধন দেখা পায়, টকা দেখা পায়, কিছুমানক ফলছ প্ৰফেচি কয়কে নিজৰ আন্দাৰত কৰি লোৱা ব্যক্তিও আছে, আপোনালোকে নিজে দৃষ্টিকোণ দেখা পাই আছে, এইবিলাক চলি থাকে আজিকালি। সেইবিলাকৰ আপুনি বাচিব লাগিব। কিজানি বিজেন্দৰ সিং বিলাকে সেনেকুৱা কৰে নকৰে মানে এতিয়া নাজানো, মই শুনা পোৱা নাই সেনেকুৱা, কিন্তু মাজে মাজে কিবা হাল্লা হৈ থাকে। সেইবিলাক বা কিমান সঁচা কিমান মিছা আমি চাবলৈ যোৱা নাই। গতিকে বাইবেলৰ মতে আমি যাব লাগিব, বাইবেলৰ মতেহে আমি চলি যাব লাগিব যে সেইজন মানুহে আৰু ঈশ্বৰে এতিয়া মই আপোনালোকক এটা কথা কওঁ, ঈশ্বৰে এতিয়া মানুহক কি কৰে কথা পতাই বন্ধ কৰিছে, কাৰণ সেনেকুৱা ধাৰ্মিকতা নাই বুলি কৈছে। সেই সময়ত মই অলপ আগত ক'লো 40 দিন ফাষ্টিং ৰাখিলে ঈশ্বৰক দৰ্শন দেখা পায় বুলি ক'লো। প্ৰথম জহন 5 জহন আছিলে, পাঠটো উল্টি গ'ল, ঠিক আছে আৰু চাম আমি পদটো। কাৰণ অনেকে ভাৱৰি কোৱা ভাৱৰি জগতত ওলাল, তোমালোকে ইয়াকে জানিবা বুলি কৈছে। অৰ্থাৎ সেইকাৰণে কৈছে অলপ আগত মই ক'লো মঠি 7 অধ্যায় লিখা আছে যে তুমি তেওঁৰ কৰ্ম আৰু তেওঁৰ মুখৰ কথাত গম পাবা। বেছিকৈ মিছা কথা ক'লেও সি নিজৰ পৰা নকয়, শয়তানৰ পৰা বুলি কয়। অধিক বেছিকৈ ক'লে তেওঁ পাপ আত্মাৰ পৰা কয় বুলি কৈছে না, আৰু অধিক ভক্তিয়ে কি হয় শয়তানৰ লক্ষণ বুলি কৈছে। তো গতিকে সেইটোৰ কাৰণে আমাৰ জীৱনত যদিহে আমি ঈশ্বৰৰ লগত লাগি থাকোঁ তেহে আমি সেইবিলাকক আমি ধৰিব পাৰিম বুলি কৈছে। হঠাৎকৈ যদি আমাৰ মাজত যদি কোনোবা ঈশ্বৰৰ দাসী যদি আহি আপোনালোকক যদি উল্টা যদি আপোনালোকক প্ৰফেচি দিছে, আপোনালোকে বিশ্বাস কৰিব নেকি? বিশ্বাস কৰিব, আৰু আপুনি তেওঁৰ ওপৰত পাঠা ল'ব নেকি? আমি ল'ব নালাগে। কিয় বুলি কৈছে? সকলোৱে ঈশ্বৰৰ দাসে আত্মাৰে পৰিচালনা নহয় বুলি কৈছে, পৰিচালনা নহয়। সেইটো নিজে একদিনাতো আপুনি একদম গম নাপায়, একদিনাতো আপুনি একদম দূৰতে থাকক। আপুনি আগে পিছে অলপ জানে, সি মানুহৰ লগত আপুনি যাব পাৰে আৰু পাঠা ল'ব পাৰে আৰু ঈশ্বৰৰ এডভাইচবিলাক ল'ব পাৰে। আৰু ঈশ্বৰৰ কিছুমান দাসবিলাক আছে ভাল এডভাইচ নিদিয়ে, নিজৰ ফলীয়া কৰা, নিজৰ ফালে আনা, নিজৰ ফালে আনি লোৱা, নিজৰ ফালে মানে কৰি লোৱা, নিজৰ মন্দিৰত আনা, সেনেকুৱা বাক্যবিলাক কয়, তেৰিয়া বাক্যবিলাক কয়। তাতে এনেকুৱাই বাক্য দিয়ে নেকি মই তাতকৈ ভাল বাক্য দিওঁ, এনেকুৱা তাতে এনেকুৱাই ক'ব নাজানে, মই তাতকৈ ভাল বাক্য দিওঁ, তাতে এনেকুৱা বাক্য কয় নহয় তাতকৈ মই বেছি ভালকৈ বাক্য দিওঁ, তাতে ধুনীয়া একদম হেৰি কৰে আমি কৰোঁ, তাতে তুমি ভাল পাবা, আহা এতিয়া মাতা। এনেকুৱা মাতা মানুহ আছে না নাই? আছে সেনেকুৱা। সেইবিলাকো হয়, সেইবিলাক ঈশ্বৰৰ দাস নেকি, ঈশ্বৰৰ সন্তান নেকি? সেইবিলাক একদম কপটীয়া সৰ্পৰ বংশ। সেইবিলাক প্ৰভু যীশুৱে সেইবিলাকক গালি পাৰিছে, কপটীয়া সৰ্পৰ বংশ, সেই দুষ্ট, সেই অধৰ্মচাৰী, সেইবিলাক সেনেকা গালি পাৰিছে প্ৰভু যীশুৱে। হালেলুয়া। তো গতিকে সেনেকুৱা যেন আমি গালি নাখাওঁ প্ৰভুৰ পৰা যেন আমি ঘিনলগীয়া যেন আমি কৰ্ম নকৰোঁ, সেইটোৰ কাৰণে আমি সাৱধান হ'ব লাগে। হাকৈ মাৰ্কৰ 7 অধ্যায় 6 পৰা 7 চাম, তাতে কি কৈছে আমাক কেনেকৈ সাৱধান হ'ব দিছে। মঠি মাৰ্কৰ 6 অধ্যায় 7 পদ, মাৰ্কৰ 7 অধ্যায়, তাতে কিছুমান আমাক সাৱধানৰ কথা আমাক দিছে, আমাক জাগি থাকিবৰ কাৰণে, বাচি চলিবৰ কাৰণে আমাক কিছুমান কথা কৈছে। আমি বাচি চলিব লগা বহুত কথা কিছুমান আছে, সেইবিলাক আমি নাজানো। সেইকাৰণে নাজানিলে আমাৰ কিছুমান বহুত মিষ্টেকবিলাক হয়, আমাৰ কিছুমান বহুত অবুজন কথাবিলাক মুখৰ পৰা ওলায়, আমাৰ স্বভাৱ চৰিত্ৰবিলাকো আমাৰ কিছুমান ভুল দেখে গুচি যায়। পাইছেনে? মাৰ্কৰ 7 অধ্যায় 6 আৰু 7। মই তোমালোকক উঠেৰেহে মোক সন্মান কৰে, তেওঁবিলাকৰ অন্তৰ মোৰ পৰা দূৰত থাকেই। হালেলুয়া। আৰু মানুহৰ বিধিবোৰ উপদেশ বুলি শিকায়, তেওঁবিলাকে অনৰ্থৰূপে মোক ভক্তি কৰে। সেই বাক্যটো আমাৰ লগত মিলে বুলি কৈছে। হালেলুয়া। আমি অনৰ্থক ৰূপে ভক্তি কৰিব নালাগে, আমি অনৰ্থক ৰূপে ঈশ্বৰৰ লগত আমি খেল ধেমালি কৰিব নালাগে, অনৰ্থক ৰূপে ঈশ্বৰৰ লগত খিজু ল'ব নালাগে। সেইকাৰণে কৈছে তোমালোকে কেনেকৈ বাচি চলিছা, তোমালোকে কেনেকৈ বাচিছা, তোমালোকে মোক মিছাকৈয়ে আৰাধনা কৰি আছা, তোমালোকে মিছাকৈ মোক যাচনা কৰি আছা, তোমালোকে মিছাকৈ মোক সেৱা কৰি আছা, তোমাৰ মনটো মোৰ দূৰতে আছে। সেনেকৈ হ'লে তোমালোকে বাচি কেনেকৈ চলিবা? তোমালোকে কেনেকৈ বাচি চলিবা? সেইকাৰণে কৈছে ৰোমিয়াত চাম আমি 6 অধ্যায় 12 পদ, ৰোমিয়াত চাম 6 অধ্যায় 12 পদত কি কৈছে? ৰোমিয়া 6 অধ্যায় 12 পদ,
ৰোমিয়া 6:12 কৈছে আশাত আনন্দ কৰা ক্লেশত সহনীয় হোৱা হালেলুয়া আশাত আনন্দ কৰা ক্লেশত সহনীয় হোৱা প্ৰাৰ্থনাত লাগি থাকা পবিত্ৰ বিলাকৰ অভাৱ দূৰ কৰা কথাত তেওঁবিলাকৰ সহভাগী হোৱা অতিথি সেৱাত ৰদ হোৱা বুলি কৈছে হালেলুয়া আমাক কি কৈছে আশাত আনন্দ কৰা আমি যি আশা কৰি আছো যে আমি বাচি চুলেগে আমি এদিন স্বৰ্গৰাজ্য পাম সেই স্বৰ্গৰাজ্যত আমি এদিন থাকিম সেই স্বৰ্গৰাজ্যত আমি যাম আৰু ক্লেশত সহনীয় সেই আমি বাচি চুলিলে আমাৰ জীৱনত ক্লেশ আহিব আমি যেতিয়া বাচি যাম তেতিয়া আমাক মানুহে হিংসা কৰিব আমি যেতিয়া সেইবিলাকক আমি এৰি যাম তেওঁলোকে মানুহে আমাক বেয়া পাব হালেলুয়া সেইবিলাক ক্লেশবিলাক আমাৰ জীৱনত আহিব যেতিয়া আমি সেইবিলাকত আনন্দ কৰিম যেতিয়া আমি বাচি চলিম ভাল পথেদি আমি যেতিয়া যাই থাকিম আমি ভাল পথেদি যেতিয়া আমি চলি গৈ থাকিম তেতিয়া হিংসা কৰা মানুহ ওলাই মানুহে সেইজনক দেখিব ই বহুত ধাৰ্মিককে চলি গৈ আছে ই বহুত বেছি দেখাই আছে বহুত মানে তেওঁ অলপ বেছিকৈ বাইবেল শিক্ষাটো বেছি আছে অৰ্থাৎ তেওঁ শিক্ষাটো বেছি গুণী হৈ অলপ বেছিকৈ মানে দেখাই আছে সেই মানে বেছিকৈ মানে ধাৰ্মিক দেখাইছে সত্য কথা জানিছে নিজকে ভাবি আছে সেনেকুৱা কিছুমান ক্লেশত সহনীয় আমাক সভা দিছে বুলি কৈছে হালেলুয়া আপোনালোকৰ জীৱনতো আহিব মোৰ জীৱনতো আহিব সেইবিলাক কাৰ জীৱনত আহি গৈছে ঈশ্বৰৰ সন্তানবিলাকৰ মাজৰ ভিতৰতে হয় বুলি কৈছে হালেলুয়া এইটো জগতৰ কাৰণে কোৱা নাই ঈশ্বৰৰ সন্তান ঈশ্বৰক বিশ্বাস কৰা মানুহৰ বিজতে সেইবিলাক ঘটনাবিলাক হৈ থাকে সেইটোৰ কাৰণে আমাক কৈছে তোমালোকে আশা আনন্দ কৰিবা যি আশা কৰি আছে পাবৰ কাৰণে স্বৰ্গৰাজ্য পাবৰ কাৰণে আৰু ক্লেশত সহনীয় হবা প্ৰাৰ্থনাত লাগি থাকিবা পবিত্ৰ বিলাকৰ অভাৱ দূৰ কৰিবা অৰ্থাৎ পবিত্ৰ বিলাকৰ অভাৱ সেইবিলাক যেতিয়া সেইবিলাক বাচি চলি যাম বাচি চলি গৈ আমাৰ কেতিয়াবা অভাৱ হৈ যাব বাচি চলি গ'লে বেছিকৈ ধাৰ্মিক হৈ গ'লে মানুহৰ অভাৱ হৈ যায় কাৰণ তেওঁৰ জীৱনত কি কৈছে শয়তানে কাৰ্য কৰে শয়তানে পৰীক্ষা কৰে শয়তানে পৰীক্ষাত পেলায় সেই পবিত্ৰ মানুহবিলাকক আমাক কি কৈছে সহায় কৰিব দিছে বুলি কৈছে যিবিলাকে ধাৰ্মিকত চলে যিবিলাকে ধাৰ্মিক আচৰণ কৰে যিবিলাকে ধাৰ্মিকত চলে সেই মানুহবিলাকক শয়তানে অভাৱ পেলাই দিয়ে বুলি কৈছে আৰু সেই পবিত্ৰ মানুহবোৰৰ ওপৰত অভাৱটো কি কৰিব লাগে ঈশ্বৰৰ সন্তানবিলাকে ইজনে সিজনে অভাৱটো দূৰ কৰি দিব লাগে বুলি কৈছে হালেলুয়া আমি বুজি পাব লাগিব ইজনে সিজনে আণ্ডাৰষ্টেণ্ডিং হ'ব লাগিব যে এজন ধাৰ্মিক হ'লে সঁচাকৈ কষ্টত থাকে এজন ভাল এটা কৰ্ম কৰিব গ'লে তেওঁৰ জীৱনত যেনেকৈ বিজেন্দ্ৰ সিঙে ভাল কৰ্ম কৰা তেওঁৰ জীৱনত অভাৱ আকাল অৰ্থাৎ সমস্যাত পৰিছে কি কৰিছে তেতিয়া সেই পবিত্ৰ লোকবিলাকৰ অভাৱ দূৰ কৰাৰ কাৰণে কি কৰিছে প্ৰাৰ্থনা সহায় কৰিছে নে নাই ঠিক তেনেকৈ আমাৰ জীৱনত ইজনে সিজনৰ মাজত আমাৰ সহায়টো আমাৰ থাকিব লাগে বুলি কৈছে হালেলুয়া আৰু আমি চাম এক্সাম্পল হিচাপে পাপৰ ৰাজত্ববিলাক যদি আমাৰ জীৱনত থাকে তেতিয়াহ'লে আমি একদম আগবাঢ়িব নোৱাৰিম আৰু পাপ আচৰণবিলাক যদি আমাৰ জীৱনত থাকে আমাৰ পাপৰ ৰাজত্ববিলাক যদি থাকে তেতিয়াহ'লে আমি সেইবিলাক কি হৈছে মছজিদ কোৱাৰ বাক্য আমি সেইবিলাক ভাৰী কোৱা বাবাদি ভাৰী কোৱা কিছুমান ৰাং কুকুৰবিলাকৰ আমি কিছুমান দুষ্কৰ্মবিলাক আমি বাচিব নোৱাৰিম আমি চালি ঝাৰি চাব নোৱাৰিম আমি কি হৈ যাব আমিও সেই পাপৰ ৰাজত্বত আমি থকা নিচিনা হ'ব বুলি কৈছে হালেলুয়া চাওক আমি 5 অধ্যায় ৰোমিয়া 5 অধ্যায় 19 পদত চাম কি কৈছে তাতো সেইটো কথাই কৈছে আমাক তোমালোকে পাপৰ ৰাজত্ব নচলি পাপৰ দাস নহয় তোমালোকে ঈশ্বৰৰ দাস হয় সেই সকলো বাচি চলি তোমালোকে নিজকে সজাগতা কৰা বুলি কৈছে ৰোমিয়া 5 অধ্যায় 19 পদ ৰোমিয়া 5 অধ্যায় 19 পদ তাৰে আগতে মই 12 পদ পঢ়িম এতেকে তোমালোকে শৰীৰ ভক্তি এতেকে তোমালোকে শৰীৰৰ অভিলাষ বশ হ'বলৈ তোমালোকৰ মৰ্ত্য শৰীৰত পাপৰ থকা ৰাজত্ব কৰিবলৈ নিদিবা বুলি কৈছে হালেলুয়া আমাৰ শৰীৰত পাপৰ ৰাজত্ব হ'বলৈ দিয়া অলপ আমাৰ যদি জীৱনত পাপৰ ৰাজত্ব থাকে আমাৰ জীৱনত যদি পাপৰ যদি অধিকাৰ হয় আমাৰ যদি পাপতে যদি আমি চলি থাকোঁ আমি যদি পাপতে যদি আমি মগ্ন হৈ থাকোঁ তেনেহ'লে আমি সেইবিলাক বস্তু অৰ্থাৎ ভাৰী কোৱা ভাৰী অৰ্থাৎ ঈশ্বৰে যি ভাল ভাল কথা কৈ গৈছে সেইবিলাক আমি ঢুকিয়ে নাপাম বুলি কৈছে আমি আমাৰ শৰীৰবিলাক যদি আমাৰ শৰীৰৰ অভিলাষবিলাক যদি পাপৰ ৰাজত্ব হৈ থাকে পাপতে যদি আমাৰ ডুবি থাকে আমাৰ আত্মাবিলাক তেতিয়াহ'লে আমাৰ জীৱন তেতিয়াহ'লে সেই ঈশ্বৰৰ আত্মিক জ্ঞানটো আমি ঢুকি পাব নোৱাৰিম বুলি কৈছে
ঈশ্বৰে যিমানে ভাল ভাল কথা কৈ যাওক, যিমানে নিগড় কথা কৈ যাওক, কেতিয়াও আমি ঈশ্বৰৰ সেই অৰ্থাৎ ঈশ্বৰৰ সত্যতা, ঈশ্বৰে যদি সত্যবাণী আমাক যি শিকাই থৈ গৈছে, সৰু সৰু বাছি চলাৰ কিছুমান কথাবিলাক, এইবিলাক চব পাহৰি যাম বুলি কৈছে। পাহৰি যাওঁ, সকলোৱে পাহৰি যাওঁ। পাপে আমাক ৰাজত্ব কৰি থাকে। পাপে আমাক শৰীৰত, আমাৰ মনত ৰাজত্ব কৰাৰ বাবে আমি ইজনে সিজনে হিংসা, ইজনে সিজনে বাদ বিবাদ, ইজনে সিজনে আমি পৰস্পৰৰ প্ৰেম নোহোৱা, ইজনে সিজনে মহে মই কোনে কয়? লুচিফাৰেহে কয়, মহে কৰিছিলো, মহে কাম কৰিছিলো, মই সেইকাৰণে পিতৃ ঈশ্বৰে পৃথিৱীৰ তলত যায় মই কৰি থাকে। হালেলুয়া। সেইকাৰণে আমাৰ জীৱনত মমতা যদি থাকে, তেনেহ'লে সেইটো লুচিফাৰৰ শক্তি। আৰু যদি মানুহ বিক্ৰী কৰা, মানুহক বিপদত পেলোৱা, মানুহক যদি সমস্যাত পেলোৱা, মানুহক যদি দুখত পেলোৱা, সেই শক্তিটো স্কৃষ্টিয়া যিহুতীয়াৰ আত্মা বুলি কৈছে। আগত কৈ গলো, মই এতিয়া ক্লিয়াৰ কৰি দিছো। কোনোবা যদি মানুহক যদি বিপদত পেলায়, কোনোবা যদি মানুহক যদি কিবা কিবি কথা কৈ যদি সমস্যাত পেলায়, স্কৃষ্টিয়া যিহুতীয়া যীচুক পেলাইছিল না পেলাইছিল না? সেইকাৰণে কৈছো যে বাইবেলৰ ভিতৰত থকা আত্মাটোৱে আমাক পিছা কৰি থাকে। যীশু খ্ৰীষ্টই যিবিলাক আত্মাবিলাক সিদিছিলে, যিবিলাক আত্মাবিলাকক যীশু খ্ৰীষ্টৰ লগত সন্মুখী হৈছিলে, সেইবিলাক আত্মাই ঈশ্বৰৰ সন্তানসকলক পিছা কৰি থাকে বুলি কৈছে। গতিকে আমি ঈশ্বৰৰ যদি আত্মিক জ্ঞানটো যদি পাব লাগে, তেতিয়াহ'লে আমি পাপৰ ৰাজত্ব আমাৰ জীৱনত থাকিব নালাগিব, আৰু শৰীৰত তেওঁৰ অধিকাৰ দিব নালাগে। পৃথিৱীত যে আমি আছো, পৃথিৱীত থকাৰ অধিকাৰ অধিপতি আমাৰ শৰীৰটো কণ্ট্ৰল কৰিব দিব নালাগে, অকল ঈশ্বৰক দিব লাগে বুলি কৈছে। সেইকাৰণে আমাৰ নিজৰ জীৱনটো সদায় সমৰ্পিত হ'ব লাগে বুলি কৈছে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। সেইটো কাৰণে যেতিয়া এই মণ্ডলীটো যেতিয়া গঠন হৈছিল, এই মণ্ডলী যেতিয়া গঠন হৈছিল, তেতিয়া এজন মানুহে কি কৰিছে? বীজ পেলাইছে। এজন মানুহে বীজ পেলাবৰ কাৰণে সেই বীজটো ডাঙৰ হয়, শিপা ধৰি ডাল বুজি আমি সেই ডাল হয়, আৰু শিপাটো এই দুজনেই হয়। হালেলুয়া। আমি ডাল, আমি পাত, কোনোবা পাত, কোনোবা ঠানি, কোনোবা ফুল। হালেলুয়া। কিন্তু মেইন গড়ৰ শিপাটো আমাৰ মা দেউতা। হালেলুয়া, ঈশ্বৰৰ দাস। গতিকে আমি সকলোৱে এজন এজন ডাল বুলি কৈছে। আৰু সেই ডালত, সেই গছটো কোনে বৰাই থাকে? ঈশ্বৰৰ আত্মাই বুলি কৈছে। ঈশ্বৰে সেই গছটো বৰাই নাৰাখিলে, জীয়াই নাৰাখিলে এই গছটো মৰি যাব। হালেলুয়া। আৰু শিপাটো কোন হয়? ঈশ্বৰৰ দাস। হালেলুয়া। তো গতিকে আমি যেতিয়া সেইকাৰণে কৈছো, নিজৰ জীৱন যদি আমি সম্পূৰ্ণ যদি সমৰ্পণ নকৰোঁ, আমি যদি সম্পূৰ্ণ যদি আমি ঈশ্বৰক যদি সোধাই নিদিওঁ, আমাৰ যদি নিজকে যদি চাওক 13 পদ, আৰু নিজ অংগ প্ৰত্যংগক ধাৰ্মিকতাৰ সঁজুলি স্বৰূপে পাপলৈ সমৰ্পিত নকৰিবা। ঠিক তেনেকৈ নিজৰ শৰীৰটো, নিজৰ আত্মাটো, আমাৰ মা ফাউণ্ডাৰ, সি নিজৰ জীৱনত নিজৰ আত্মাটো পাপৰ ৰাজত্ব হ'ব নিদি, অৰ্থাৎ নিজৰ শৰীৰটো, নিজৰ অভিলাষটো জগতৰ প্ৰতি সমৰ্পণ নকৰি, এই সকলো সমৰ্পণ কাক কৰিলে? পিতৃশ্বৰক কৰিলে। পিতৃশ্বৰক কৰাৰ গুণি তেওঁৰ জীৱনত কি হৈছে? সেই ফলটো ধৰিছে বুলি কৈছে। চাওক, কিন্তু নিজকে তাতে 13 পদটো, আৰু নিজ নিজ অংগ প্ৰত্যংগবোৰক ধাৰ্মিকতাৰ সঁজুলি স্বৰূপে পাপলৈ সমৰ্পণ নকৰিবা। অৰ্থাৎ নিজৰ অংগ প্ৰত্যংগক ধাৰ্মিকতাৰ সঁজুলি স্বৰূপে পাপলৈ, ধাৰ্মিকতাৰ কাৰণে পাপৰ সমৰ্পণ নকৰিবা বুলি কৈছে। অৰ্থাৎ সেই ধাৰ্মিকতা সঁজুলি স্বৰূপে আমি কাক সমৰ্পণ কৰিব লাগে? প্ৰভু ঈশ্বৰৰ তাত সমৰ্পণ কৰিব লাগে। তেতিয়া আমাৰ জীৱনত সেই বীজটো যেতিয়া ঈশ্বৰে পেলাব, এনেকুৱা এটা বীজ পেলাব, সেই বীজটো মাটিত পৰি গজি ডাঙৰ দীঘল হয়, ডাঙৰ এটা গছ হ'ব বুলি কৈছে, ডাঙৰ এটা মিনিষ্ট্ৰী হ'ব বুলি কৈছে। হালেলুয়া। সেই মিনিষ্ট্ৰী আমি মাৰ যোগেদি দেখা পাইছো। কাৰণ সেই নিজৰ জীৱনটো কি কৰিছে? সেই অংগ প্ৰত্যংগক ধাৰ্মিকতা সঁজুলি স্বৰূপ কি কৈছে? ঈশ্বৰৰ তাত সমৰ্পণ কৰিছে। সেইটোৰ কাৰণে আমি আজি ইজনে সিজনে দেখা পাই ঈশ্বৰৰ বাক্য শুনিবলৈ পাইছো। হালেলুয়া। সেইটোৱে মেইন আমাৰ ঈশ্বৰৰ হাতত আমি নিজকে সমৰ্পণ কৰা, অৰ্থাৎ সঁজুলি স্বৰূপে সমৰ্পণ কৰা। সেইটোৰ কাৰণে সেনেকৈ সমৰ্পণ কৰিলেহে আমাৰ জীৱনত ঈশ্বৰৰ বাণীবিলাক, ঈশ্বৰৰ বাক্যবিলাক আমি পালন কৰিব পাৰিম। আমি যদি নিজকে ঈশ্বৰৰ যদি সঁজুলি স্বৰূপে যদি সমৰ্পণ কৰিব নোৱাৰো, নিজৰ অংগ প্ৰত্যংগ যদি আমি ঈশ্বৰৰ হাতত অৰ্পণ কৰিব নোৱাৰো, তেনেহ'লে ঈশ্বৰৰ বাণীবিলাক যি কৈ থৈ গৈছে সেইবিলাক আমি কেনেকৈ পালন কৰিম? আমি ঈশ্বৰৰ হাতত আমি নিজকে চাৰেণ্ডাৰ কৰাই নাই, অৰ্থাৎ নিজকে আমি সমৰ্পিত হোৱাই নাই, তেতিয়াহ'লে আমি কেনেকৈ ঈশ্বৰৰ আমি লাগি থাকিব পাৰিম? এই প্ৰথমৰ কথাটো মই এতিয়া ক্লাছ কৰি দিছো বুজিবৰ কাৰণে দেই। সেইকাৰণে কৈছে আকৌ 19 পদটো চাম, 5:19 পদটো চাম। কিয়নো এজন মানুহৰ আজ্ঞা উলংঘনৰ দ্বাৰা যেনেকৈ অনেক পাপী কৰা হ'ল, তেনেকৈ এজনৰ দ্বাৰা
এজনৰ দ্বাৰা আজ্ঞা পালনৰ দ্বাৰা অনেক ধাৰ্মিক কৰা হ'ল আপুনি আজি যি ফাষ্টিং ল'ব আহিছে আপুনি যি আজি ঈশ্বৰৰ এটা গৃহত আপুনি আহি একদিনীয়া ফাষ্টিং ল'বলৈ আহি আপুনি আজ্ঞা পালন কৰিছে হয় না নহয় সি আজ্ঞা পালনৰ দ্বাৰা আপুনি ফাষ্টিঙৰ দ্বাৰা আপোনাৰ পৰিয়ালটো কি হ'ব কৈছে ধাৰ্মিক হ'ব বুলি কৈছে হালেলুয়া যেনেকৈ আমাৰ মা নিজকে এজন ধাৰ্মিকৰ দ্বাৰা আজ্ঞা পালনৰ দ্বাৰা এজন মানুহে ঈশ্বৰৰ বাক্য পালন কৰি ঈশ্বৰৰ নিজকে সমৰ্পিত কৰি ঈশ্বৰক সদায় দি আজ্ঞা পালন কৰি যেনেকৈ এজনৰ দ্বাৰা পৃথিৱীত পাপ সোমালে আৰু এজন বিশ্বাস কৰাৰ দ্বাৰা আনজনে ধাৰ্মিক হ'ল বুলি কৈছে আন বেলেগো ধাৰ্মিক হ'ল বুলি যেনেকৈ আপুনি আজি এতিয়া আহিছে বিশ্বাস কৰি আজি আপুনি ধাৰ্মিক হৈছে আৰু আপোনাৰ ধাৰ্মিক হোৱাৰ দ্বাৰা আপুনি ফাষ্টিঙত অহাৰ দ্বাৰা আপুনি ফাষ্টিঙত বহাৰ দ্বাৰা আপুনি ফাষ্টিঙত বাক্য শুনাৰ দ্বাৰা আপুনি ঘৰত যোৱাৰ লগে লগে আপোনাৰ লগত আপোনাৰ পৰিয়ালটো কি হ'ব ধাৰ্মিক হৈ যাব বুলি কৈছে হালেলুয়া প্ৰেইজ দ্য লৰ্ড ঠিক তেনেকৈ আমাৰ দাগ দাখিৰ যোগেদি তেওঁলোকে নিজকে সমৰ্পণ কৰি নিজকে তেওঁলোকে ঈশ্বৰৰ হাতত খুদাই দি নিজকে খুজুলো কৰি নিজকে পাপৰ ৰাজত্ব হ'বলৈ নিদি নিজকে অংগ প্ৰত্যংগ ধাৰ্মিকতাৰ কাৰণে খুজুলি স্বৰূপে ঈশ্বৰৰ হাতত খুদাই দিয়াৰ লগে লগে তেওঁৰ জীৱনত ধাৰ্মিকতা আহিলে তেওঁৰ জীৱনৰ আজ্ঞা পালনটো আহিলে তেওঁ আজ্ঞা পালনৰ ধাৰ্মিকতা অহাৰ দ্বাৰা আমিও তেওঁৰ যোগেদি আমি ধাৰ্মিক হ'ম আমি গোটাইকেইটা ধাৰ্মিক হৈছোঁ হালেলুয়া আমি জীৱন পাইছোঁ সেইটোৰ কাৰণে এজন মানুহ বাক্য আজ্ঞা পালনৰ দ্বাৰা এজন মানুহে ঈশ্বৰৰ বাক্য পালনৰ দ্বাৰা এজন মানুহ আজ্ঞা পালনৰ দ্বাৰাই ধাৰ্মিক হয় বুলি কৈছে এজন মানুহ আজ্ঞা পালন কৰিলে সি মানুহজন ধাৰ্মিক হয় বুলি কৈছে আপুনি ফাষ্টিং থাকি আৰু আজ্ঞা পালন কৰি আজি আপুনি ধাৰ্মিক হৈ আছে আৰু আপোনাৰ যোগেদি আপোনাৰ পৰিয়াল ধাৰ্মিক হ'ব আপোনাৰ লগ বন্ধু ধাৰ্মিক হ'ব আপুনি যাৰ লগত কথা পাতিব আপুনি যাৰ লগত হাত মিলাব আপুনি যাৰ লগত কৰিব তেওঁ সেইবিলাক ব্যক্তি আপোনাৰ লগত ধাৰ্মিক হ'ব আৰু আপুনি যদি আকৌ অলপ চেষ্টা কৰে তেওঁ ঈশ্বৰক পাব বুলি কৈছে হালেলুয়া এই শক্তিটো আমি ল'ব লাগে যেনেকৈ ঈশ্বৰ ডাকে সেই শক্তিটো পাইছে তেওঁলোকে য'তেই যায় তাতে ঈশ্বৰৰ কাম হয় কাৰণ তেওঁলোকে আজ্ঞা পালন কৰি থাকে তেওঁলোকে আজ্ঞা পালন কৰে আজ্ঞা পালনৰ দ্বাৰা ধাৰ্মিক হয় বুলি কৈছে মানুহে আৰু সেই ধাৰ্মিকটো যদি আনক যদি প্ৰাৰ্থনা কৰে সিও ধাৰ্মিক হয় সিও প্ৰস্তুত হৈ যায় বুলি কৈছে হালেলুয়া প্ৰেইজ দ্য লৰ্ড আকৌ প্ৰথমৰ পৰা পঢ়ি আছো ভালকে আপোনালোকে বুজি পাব কিয়নো এজন মানুহৰ দ্বাৰা এজন মানুহৰ আজ্ঞা উলংঘনৰ দ্বাৰা এজনক পাপী কৰা হ'ল বুলি কৈছে আপুনি যদি আজ্ঞা উলংঘন কৰি থাকে আপুনি যদি নাহে ফাষ্টিঙত নাহে বা গীৰ্জাত নাহে বা আপুনি আজ্ঞাই নামানে আজ্ঞাই নকৰে তাৰ লগতে আপোনাৰ পৰিয়ালটোও কি কৈছে কি হ'ব পাপী কৰা হ'ল বুলি কৈছে আপোনাৰ পৰিয়ালটোৱে পাপী হৈ যাব আপুনি গীৰ্জাত নাহে আপুনি মেইন লিডাৰটোৱে নানা কৰি থাকিব আৰু নাহিব আলচিপ কৰিব তেতিয়াহ'লে আপোনাৰ পৰিয়ালটোৱে কি কৈছে আজ্ঞা উলংঘনৰ দ্বাৰা এজনক কি কৈছে বাকী ইজনৰ কি হ'ব পৰিয়ালটোৱে পাপী হৈ যাব আৰু দুখত পৰিব বেমাৰত পৰিব ভোগত পৰিব হেল্ল' বেমাৰত পৰিছো প্ৰাৰ্থনা কৰি দিব নেকি ক'ত আছে আপুনি গাড়ীত গৈ আছে সেনেকা নহ'ব পিছত ঘটনাটো সেনেকে হৈ যাব তো গতিকে আমি নিজে সাৱধান হ'ব লাগিব এজন মানুহ আজ্ঞা উলংঘনৰ দ্বাৰাই বাকী পৰিয়াল ল'ৰা ছোৱালীবিলাকো কি কৈছে পাপী কৰা হ'ল বুলি কৈছে পাপী কৰা হ'ব বুলি কৈছে কিয়নো এজন আজ্ঞা পালনৰ দ্বাৰাই অনেকক ধাৰ্মিক কৰা হ'ব আপুনি যদি আজ্ঞা পালন কৰি থাকে পৰিয়ালত আমি আহি থাকে আপুনি ঈশ্বৰৰ বাক্যবিলাক পালন কৰি আপুনি ধাৰ্মিক হ'ল আপুনি ধাৰ্মিকৰ দ্বাৰা আপোনাৰ পৰিয়ালটো গোটাইকেইটা ধাৰ্মিক হ'ব বুলি কৈছে হালেলুয়া প্ৰেইজ দ্য লৰ্ড সেইটোৰ কাৰণে আমাক সাৱধান দিছে আমাক বাছি চলিব দিছে আমি নিজকে নিজৰ শৰীৰক আমাক বাছি চলিব দিছে আমি সমাজত কিছুমান কথাবিলাক বাছি চলিব দিছে নিজকো নিজৰ পৰা আমাক বাছি চলিব দিছে নিজৰ পৰা কিছুমান সজাগতা হ'ব দিছে সজাগতা আৰু বাছি চলা কথা মই একেলগে আপোনালোকক কৈ গৈ আছো সেইটোৰ কাৰণে আমি নিজকে ধাৰ্মিক আৰু পবিত্ৰতা কৰাটো বহুত দৰকাৰ বুলি কৈছে ধাৰ্মিক আপুনি কেতিয়া হ'ব আপুনি লিখি ল'ব এতে আছে ৰোমিও 5 অধ্যায় 19 পদ আজ্ঞা পালন কৰিলে ধাৰ্মিক হয় বুলি কৈছে ঈশ্বৰে তাতে চাব বাক্যত লিখা আছে আজ্ঞা পালন কৰিলে কৈছে সেইকাৰণে আমাক প্ৰভু যি তোমাক লাগে মোৰ বাক্য পালন কৰা মোৰ কথা নুশুলে পিতৃশ্বৰৰ বাক্য পালন কৰা আৰু মোৰ নুশুলে মোৰ কৰ্মত তোমালোকে বিশ্বাস কৰা বুলি কৈছে প্ৰভু যিছে বাৰে বাৰে সেইবিলাক কথা কৈ আছে আমাক আজ্ঞা পালন কৰিলেই বোলে আমি ধাৰ্মিক হওঁ গতিকে আমি ঈশ্বৰৰ বাণীবিলাক যদি আমি ৰেগুলাৰ ৰাতিপুৱাই উঠিয়ে যদি ঈশ্বৰৰ বাণীবিলাক কি কৈছে কি কোৱা নাই আমি যদি চুলি গৈ থাকো আমি ধাৰ্মিক হৈ গৈ থাকো হালেলুয়া ধাৰ্মিক আমি কেনেকৈ হওঁ এতিয়া আপোনালোকে মোক প্ৰশ্ন কৰিব পাৰে ধাৰ্মিক কেনেকৈ হওঁ হালেলুয়া
ধাৰ্মিক আপুনি এনেকৈ হ'ব পাৰে এতে কৈয়ে গ'ল আৰু ওপৰত 18 পদৰ পৰা এতেকে যেনেকৈ এটা অপৰাধৰ দ্বাৰাই সকলো মানুহলৈ দণ্ডাজ্ঞা ৰায় দিয়া হ'ল তেনেকৈ ধাৰ্মিকৰ এটা কাৰ্যৰ দ্বাৰাই সকলো মানুহলৈ জীৱনৰ ধাৰ্মিকতালৈ অনুগ্ৰহ কৰি বৰ দিয়া হ'ল কিয়নো এজন মানুহ আজ্ঞা পালনৰ দ্বাৰাই যেনেকৈ অনেকৰ পাপী কৰা হ'ল তেনেকৈ এজনৰ দ্বাৰাই এজন আজ্ঞা পালনৰ দ্বাৰাই অনেকক ধাৰ্মিক কৰা হ'ব বুলি কৈছে ইয়াৰ বাহিৰেও অপৰাধ অধিক হলে বিধান কোমালি কিন্তু যেনেকৈ মৃত্যুৰ পাপৰ ৰাজত্ব পালে তেনেকৈ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰা অনন্ত জীৱন অৰ্থাৎ অনুগ্ৰহ দান ধাৰ্মিকতাৰ দ্বাৰাই ৰাজত্ব পায় বুলি কৈছে এই কাৰণে যি ঠাইত পাপ অধিক হ'ল সেই ঠাইত অনুগ্ৰহ একেবাৰে উপচি পৰিল বুলি কৈছে যি ঠাইত যি পৰিয়াল বেছিকে পাপ থাকিব সেই পৰিয়ালৰ ঈশ্বৰৰ অনুগ্ৰহটো সদায় যাবলৈ ইচ্ছা কৰে কিন্তু সেই পৰিয়ালটো গম নাপায় আৰু সেই ব্যক্তিগৰাকী সেই ঘৰৰ মুৰব্বীয়ে গম নাপায় বুলি কৈছে তেতিয়াই সি মানা কৰোঁতে পাপটো বেছি হৈ যাব তেতিয়াই শয়তানে তাক ভূতত পেলাই বুলি কৈছে সেইকাৰণে আমাক ঈশ্বৰৰ সন্তানবিলাকক সি বাক্য দিছে যে আমাৰ জীৱনত আমাৰ পৰিয়ালত আমাৰ সমাজত আমাৰ চলিবলগীয়া কিছুমান সাৱধানতাবিলাক আমি যেন মিছ নকৰিবলৈ কৈছে আহক আমি চাম আকৌ জহনৰ 3 অধ্যায় 7 পদ তাতে আমাক কৈছে সজাগতা আৰু বাছি চলিবৰ কাৰণে কথা আছে তাতেও জহনৰ 3 অধ্যায় 7 পদ থাকে গৈছে সেই বীজটো যদি আমাৰ অন্তৰত ঈশ্বৰে দি দিছে তেতিয়া হলে আপুনিও সেই একজোপা গছ অৰ্থাৎ আপুনিও মিনিষ্ট্ৰি কৰিব পাৰিব বুলি কৈছে দেই এই 9 পদত কৈছে আহক মই 7 পদৰ পৰা ক্লিয়াৰলি পঢ়ি যাম আপোনালোকে বুজি পাব হে বোপাহত তোমালোক ভুলাবলৈ কাকো নিদিবা প্ৰথমতে আমাক কৈছে কাকো ভুলাবলৈ দিয়া নাই কোনো ভাৰী কোৱা ভাওবাদী কোনো মিছলীয়া আপোনাৰ বন্ধু আপোনাৰ সলমান খান শাহৰুখ খান ফেচ লৈ আপোনাক ভুলাবৰ কাৰণে ভাল চেহেৰা লৈ তলতকে ৰাং কুকুৰ আত্মা সেইবিলাক থকা ব্যক্তিবিলাক আপুনি সাৱধান হ'ব দিছে ওপৰত ভাল ক'ব কিন্তু আপোনাৰ ভিতৰে আপোনাক পেলাব চেষ্টা কৰিব সেইবিলাক পৰা ব্যক্তিবোৰ আপোনাক সাৱধান থাকিবলৈ আমাক দিছে হালেলুয়া 7 পদত হে বোপাহত তোমালোকক ভুলাবলৈ কাকো নিদিবা প্ৰথমতে আমাক ৱাৰ্নিং দিছে প্ৰভু যীশুৱে পৌলৰ দ্বাৰা প্ৰভু যীশু কৈছে প্ৰভু যীশু পৌলৰ দ্বাৰা লিখাইছে হে বোপাহত তোমালোক ভুলাবলৈ কাকো নিদিবা ঈশ্বৰৰ সন্তানবিলাকক কৈছে ভাল বিশ্বাসীসকলক ভাল লিডাৰবিলাকক হালেলুয়া যিকোনোৱে ধৰ্ম আচৰণ কৰে তেওঁ যেনে ধাৰ্মিক হয় হালেলুয়া যিকোনো পাপ আচৰণ কৰে তেওঁ শয়তানৰ কিয়নো শয়তানৰ আদিৰে পৰা পাপ কৰি আহিছে অৰ্থাৎ আপুনি যদি বাৰে ভুল কৰি থাকে বাৰে যদি আপুনি কৰ্মত ফেল হৈ আছে কিবা কিবি উল্টা পুল্টা হৈ আছে তেতিয়া মানে আপোনাক লাহে শয়তানে মানে চকু দৃষ্টি কৰি আছে আপুনি সদায় ষ্টাৰিংটো আপুনি ঘূৰাব লাগিব হালেলুয়া লাহেকৈ গম নাপাকে আপুনি ষ্টাৰিং কৰি চিধা হৈ আপুনি চিধা গৈ থাকক এতিয়া শয়তানক চক মাৰি দিব লাগিব এই কৈছে আপুনি আমাক ভকত কৈছে তুমি সাপৰ নিচিনাকৈ নম্ৰ আৰু সাপৰ নিচিনাকৈ টেঙৰ হোৱা বুলি কৈছে হালেলুয়া আপুনি শয়তানৰ কথা ক'ব পৰা হ'ব লাগে যেনেকৈ প্ৰভু যীশুৱে ঠকাই দিছে সেই পিছত ক্ৰুচত দিয়াৰ পিছত হাই মই কাক ক্ৰুচত দিলো ক্ৰুচত নিদিলে সি সকলো নহলা শয়তানক ঠকাইছে প্ৰভু যীশুৱে সেই তেনেকুৱা প্ৰভু যীশু নকয় আমিও শয়তানক ঠকাব পাৰিব লাগে আমিও স্মাৰ্ট হ'ব লাগে ঈশ্বৰৰ বাক্য দেই আকৌ চাম শয়তানৰ কৰ্ম লুপ্ত কৰিবৰ কাৰণে ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হ'ল যিকোনো ঈশ্বৰৰ পৰা জন্ম পোৱা হয় তেওঁ পাপ আচৰণ নকৰে যিকোনো ব্যক্তি বা যিকোনো মানুহে ঈশ্বৰৰ পৰা জন্ম পোৱা যদি হয় সেইবিলাক ব্যক্তিয়ে কেতিয়াও পাপ আচৰণ নকৰে বুলি কৈছে আমি আত্মা জল আৰু তেজেৰে যে আমি বাপ্তিস্মা লৈছো তেনেহলে আমি যীশুত জন্ম পাইছো নে নাই আমি যীশুত জন্ম পাইছো যীশুত যদি জন্ম পাইছো তেনেহলে আমি পাপ আচৰণ কৰি আছো যে সেইটো কিয় আমি মিছা কথা কৈ আছো যে আমি মিছা বিবাদ দি আছো যে কূটনীতি কৰি আছো আমি হিংসা কৰি আছো ঈৰ্ষা কৰি আছো সেইবিলাক কিয় হৈ আছে সেইবিলাক আমি কিয় কৰি আছো আমি য'ত যাব নালাগে তাতে গৈ আছো সেইবিলাক মানে আমি পাপ আচৰণ কৰি আছো তেনেহলে আমি ঈশ্বৰৰ পৰা জন্ম পোৱা আমি ব্যক্তি নহয় তাৰমানে দেই আমি একদম নহয় এনেকা যদি কৰি আছো আমি ঈশ্বৰৰ পৰা জন্ম পোৱা ব্যক্তি নহয় এটা চিধাই কৰিছে জহৰৰ দ্বাৰা প্ৰভু যীশুৱে এই কথাটো বিশ্বাসীসকলক কৈ থৈ দিছে সেইকাৰণে ঈশ্বৰৰ সন্তানবিলাকক বিশ্বাসটো বহুত ডেঞ্জাৰ হ'ব বুলি কৈছে হালেলুয়া
কোনো খেল ধেমালি নহয় ঈশ্বৰৰ বাই কৰি চলি যাওঁতে বহুত কঠিন সেইকাৰণে আমাক ঠেক পাতি যাব কৈছে আৰু কাকো একো ক'ব দিয়া নাই কিবা ক'ব লগা যদি আছে আমাক ক'বও দিয়া নাই একো কৰিব দিয়া নাই আমাক ইফালে যদি কিবা কোনোবা কিবা শুনাও পাইছে কিন্তু আমাক উত্তৰ দিবও দিয়া নাই তুমি মনে মনে থাক তুমি এনে থাকা তুমি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰা যদি তেওঁ তোমাক খাও দিছে তুমি তেওঁক আশীৰ্বাদ কাৰণে প্ৰাৰ্থনা কৰা কোনোবাই যদি তোমাক অভিশাপ দিছে তেওঁক তুমি ভাল হ'বৰ কাৰণে আশীৰ্বাদ কৰা কোনোবাই যদি আপোনাক হিংসা কৰিছে তেওঁক আপুনি ভাল হ'বৰ কাৰণে আৰু বুজি পাবৰ কাৰণে আপুনি প্ৰাৰ্থনা কৰা বুলি কৈছে উল্টা কৰিব দিছে আমাক ঈশ্বৰে হালেলুয়া এক গেলে শৰ্মাৰ এক পাতি দিয়া বুলি কৈছে আমাক সেইকাৰণে আমাক সদায় নিগেটিভ কোনোবাই যদি পজিটিভ কৰিছে আমাক নিগেটিভ কৰিবলৈ দিছে হালেলুয়া কোনোবাই যদি নিগেটিভ কৰিছে আমি তাতকৈ আৰু ভাল নিগেটিভ কৰি দেখাব লাগে সেইটো আমাক ঈশ্বৰে কৈছে দেই আৰু চাওক কিন্তু যিকোনোৱে ঈশ্বৰৰ পৰা জন্ম পোৱা হয় তেওঁ পাপ আচৰণ নকৰে কাৰণ ঈশ্বৰৰ বীজ তেওঁৰ অন্তৰত থাকে অৰ্থাৎ ঈশ্বৰৰ যদি সেই বীজটো আমাক যদি পেলাইছে তেনেহ'লে আমি পাপ আচৰণ কৰিবই নোৱাৰো আৰু যদি সেই বীজটো যদি আমাৰ অন্তৰত নাই তেনেহ'লে আমি পাপ আচৰণ কৰি থাকো বুলি কৈছে অৰ্থাৎ সেই বীজটো আমাৰ সেই ঈশ্বৰৰ দাসৰ জীৱনত সেই বীজটো দিছে সেইটোৰ কাৰণে আমি সেই বীজৰ দ্বাৰাই আৰু আন এটা সৰু সৰু বীজ হৈ গৈছে হালেলুয়া সেই বীজটো আমাৰ জীৱনতো লাগে সেই বীজটো আমাকো লাগে আমিও যেন বাহিৰত যাই কাম কৰিব পাৰো আমিও যেন বাহিৰত যাই সেইবিলাক বীজ আনৰ মনত দিব পাৰো হালেলুয়া সেই বীজটো আমি বিচাৰিব লাগে আমি যদি আত্মা জল আৰু তেজেৰে যদি আমি জন্ম পাইছো বাপ্তিস্মা লৈছো তেনেহ'লে আমি ঈশ্বৰ আমি জন্ম পোৱা এজন ব্যক্তি হয় এজন ব্যক্তি জন্ম পোৱা ব্যক্তি হোৱাৰ পিছত যদি আমাৰ অন্তৰত যদি সেই বীজটো দিব পৰা নাই ঈশ্বৰে কিবা এটা আমাৰ প্ৰব্লেমৰ কাৰণে সেই বীজটো আমাৰ জীৱনত পইচা দিব পৰা নাই কিয় দিব পৰা নাই আমাৰ কিবা এটা মানে আমাৰ ভিতৰত কিবা এটা আন্ধাৰ বস্তু বা এটা কলা বস্তু বা কিবা আমাৰ জীৱনত কিবা এটা কোণাত কিবা এটা লাগি আছে সেইটোৰ কাৰণে আমাক সঠিক ঈশ্বৰৰ যিটো নেকি আত্মাৰ বীজ সেইটো আমাক দিব পৰা নাই বুলি কৈছে হালেলুয়া সেই বীজটো কাৰ আছে কোনে ল'ব পাৰিব কোনে আগবাঢ়িব সেই বীজটো কাক লাগে আৰু সেই বীজটো লৈ সেই গছজোপাটো কোনে চাব পাৰিব কোনে আগবাঢ়িব ঈশ্বৰে সেই ধাৰ্মিকতাটো কোনে নিজৰ বান্ধত ল'ব কোনে বিঠিত ল'ব কোনে চলি যাব কোন আছে হালেলুয়া সেইটোৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ কথা কৈ গৈছো আপোনালোকে মনত ৰাখিব কাৰণ সেই বীজ তেওঁৰ অন্তৰত থাকে আৰু তেওঁ পাপ কৰিব নোৱাৰে বুলি কৈছে কাৰণ ঈশ্বৰৰ পৰা তেওঁ জন্ম হ'ল বুলি কৈছে আমি যদি ঈশ্বৰৰ পৰা জন্ম হওঁ আমি যদি ঈশ্বৰৰ কাম যদি কৰিব ইচ্ছা কৰোঁ ঈশ্বৰৰ কামেই যদি আমি অন্তৰত যদি আমাৰ অন্তৰত যদি আছে তেনেহ'লে আমাৰ বীজটো ঈশ্বৰে সেই আত্মাৰ বীজটো আমাৰ জীৱনত থাকিবই লাগিব আৰু সেই যেতিয়া আত্মাৰ বীজটো যেতিয়া আপোনাৰ তাত থাকিব তেতিয়া আপুনি কি কৰিব নোৱাৰিব আপুনি কথাই নাই তেতিয়াহ'লে আপুনি সকলো জয় কৰিলে বুলি কৈছে মই যেনেকৈ জগতটো জয় কৰিলো প্ৰভু যীশু কৈছে তুমিও জগতটো জয় কৰিবা আপুনি য'ত গ'লে তাতে ঈশ্বৰৰ কাম হ'ব আপুনি যাক প্ৰাৰ্থনা কৰিব তাতে সি সুস্থ পাব আপুনি য'ত যি কাম কৰিব তাতে ঈশ্বৰে আপোনাৰ লগত থাকিব বুলি কৈছে কাৰণ সেই বীজটো আপোনাৰ তাত দিলে সেই বীজটো ঈশ্বৰে চাই থাকিব সেই বীজটো ক'ত লৈ গৈছে সেই বীজটো কোনফালে গৈছে সেই বীজটো কিবা বেয়া কামত ব্যৱহাৰ কৰিম নেকি সেই বীজটো কিবা কি হ'ল সেই বীজটো ঈশ্বৰে বহুত টেনশ্যনত থাকে ঈশ্বৰে যাক সেই বীজটো দিব নহয় ঈশ্বৰে বহুত টেনশ্যনত থাকে আপোনালোকক যদি কাকবা সেই বীজটো দিয়ে তেতিয়াহ'লে ঈশ্বৰে বহুত টেনশ্যন হ'ব সেই ব্যক্তি বা কি কৰে এতিয়া কিবা উল্টা পুল্টা কাম কৰে কিবা কৰে বা কিবা সেই বীজটো কিবা বেয়া কৰি লয় নেকি সেই বীজটো নোহোৱা কৰি লয় নেকি বা ধ্বংসহে কৰি লয় নেকি ঈশ্বৰে সেইকাৰণে সেই বীজটো অৰ্থাৎ ঈশ্বৰৰ আত্মাৰ বীজটো অৰ্থাৎ ফুলা বীজটো চুতীয়া বীজটো য'ত পেৰিব তাতে গাজি যায় যে সেই বীজটো ঈশ্বৰে যাকে তাকে নিদিয়ে বুলি কৈছে সেইটোৰ কাৰণে সেই বীজবিলাক যদি পাব লাগে আমি নিজকে কৰিব লাগিব বাছি চলিব লাগিব সজাগতা হ'ব লাগিব ঈশ্বৰৰ ৰাজ্যত আমি নিজকে নিপুণভাৱে ঠেক পথেৰে চলি গ'লেহে আৰু ৰোমিয়াত কোৱাৰ বাক্যৰ দ্বাৰা নিজকে অংগ প্ৰত্যংগ নিজৰ ধাৰ্মিকতালৈ খুজিলি স্বৰূপে সমৰ্পণ কৰিব লাগিব তেতিয়াহে আমাক ঈশ্বৰে ধাৰ্মিক কৰি ঈশ্বৰে তেতিয়াহে আমি আজ্ঞা পালন কৰা হ'ব আৰু তেতিয়া আমাক ধাৰ্মিক কৰা হ'ব ধাৰ্মিক কৰাৰ পিছতহে আমাক সেই বীজটো দিব বুলি কৈছে প্ৰথমতে আমি সজাগতা হ'ব লাগিব আৰু বাছি চলিব লাগিব তেনেকুৱা আমি দেখাব কিমান বাছি চলিছে কিমান সজাগতা হৈছে মই নিজৰ চকুত দেখা পাইছো কিমান বাছি চলিছে কিমান আজ্ঞা পালন কৰিছে আনগিনিত আনলিমিটেড মই নিজৰ চকুত দেখা পাইছো গতিকে সেনেকা কষ্ট পৰিশ্ৰম
কৰা মানুহ তাতহে ঈশ্বৰে সেই বীজটো কি দিয়ে বুলি কৈছে হালেলুয়া আৰু সেই বীজটো আমি এনে নাপাওঁ আৰু সেই বীজটো যদি আমি নষ্ট কৰি লওঁ তেতিয়াহ'লে ঈশ্বৰে দুখ পাব আৰু সেই বিচাৰকৰ্তাৰ নিচিনাকৈ ঈশ্বৰে আমাক এৰি দিব বুলি কৈছে এই সময়ত ক'ব এই মন্দিৰত বোলে এজন পিছত বোলে বহুত ভাল ভাল দাগ আছিল এতিয়া নাই বুলি এতিয়া বোলে খালী মানুহ কমি এতিয়া বোলে 10জন কুল মিলাকে ধৰ 25জন সেনেকাহে বোলে গীৰ্জা কৰে আগতে 100-200জন মানুহ আছিল বোলে এতিয়া এই দাগবিলাকে মৰি গ'ল এতিয়া বোলে মানুহেই নাই ভালেই নালাগে যায় গান গোৱা মানুহ নাই হয় না সেইবিলাক যেন মানুহৰ মুখত নাহে সেইকাৰণে আমাৰ আত্মাত আমি নিজকে বাচি চলাইব সজাগতা হ'ব লাগিব যেন জেনেৰেশ্যনত সেই বীজ পোৱা এজন মানুহ আমাৰ মাজত থাকিব লাগে বুলি কৈছে যদিহে আমি বাচি চলিম যদিহে আমি সজাগতা হ'ম যদিহে আমি পাপ আচৰণ নকৰোঁ যদিহে আমি ঈশ্বৰৰ নিজৰ অংগ প্ৰত্যংগ সঁজুলিস্বৰূপে অৰ্পণ কৰিম আজ্ঞা পালন কৰিম তেতিয়াহে আমাক ঈশ্বৰে সেইবিলাক বস্তু তোমাক দিব হালেলুয়া ইমান সহজ নহয় ঈশ্বৰৰ কাৰ্য কৰা ঈশ্বৰৰ ৰাজ্যবিলাক চলাই নিয়া বহুত কঠিন বুলি কৈছে সেইকাৰণে আমাক সজাগতা হোৱাটো বহুত দৰকাৰ গৈছে সেইকাৰণে প্ৰথম জন 10 পদৰ পৰ বাইকৰ আৰু এটা মিনিং আছে ইফিচিয়া 1:13 পদত চাম আমি খাতৰ পৰা যি 10 লাগি যি কথা কল আৰু কৈছে ইয়াৰ আমি চাম ওলা আপোনালোকে ওৰা ৰাখিব ইফিচিয়া 1:13 পদ ইয়াতে ঈশ্বৰে সন্তানবিলাকক আৰু শয়তানৰ সন্তানবিলাকক প্ৰশিত হয় কি যি কোনোৱে অধৰ্ম আচৰণ কৰে তেওঁ ঈশ্বৰৰ নহয় আৰু যিজনে নিজ ভায়েকক প্ৰেম নকৰে তেওঁ নহয় বুলি কৈছে আমি যদি 10 পদত চাব যিজনে ঈশ্বৰৰ সন্তান হয় শয়তানৰ 10 পদতে ইয়াতে ঈশ্বৰৰ সন্তানবিলাক আৰু শয়তানৰ সন্তানবিলাক প্ৰশিক্ষিত হয় যেতিয়া নেকি ঈশ্বৰৰ সন্তানবিলাক মণ্ডলীত থাকে বা ঈশ্বৰৰ ৰাজ্যত থাকে তাতেও শয়তানৰ সন্তানবিলাক উৎপন্ন হৈ যায় বুলি কৈছে হালেলুয়া সেইকাৰণে আমাক কি কৈছে বাচি চলিব কৈছে আকৌ কি কৈছে যিকোনোৱে ধৰ্ম আচৰণ কৰে তেওঁ ঈশ্বৰৰ অৰ্থাৎ আমাৰ মাজত যিবিলাকে ধৰ্ম আচৰণ কৰিব অৰ্থাৎ ঈশ্বৰৰ লগত একেলগে চলি যাব সেইবিলাকক কি কৈছে তেওঁবিলাকে ঈশ্বৰৰ হয় বুলি কৈছে আৰু যিজনে নিজৰ ভায়েকক প্ৰেম নকৰে তেওঁ নহয় বুলি কৈছে অৰ্থাৎ আমি ইজনে সিজনে যদি বেয়া পাবি হৈ থাকোঁ আমি প্ৰেম নকৰোঁ আমি কাষত বহি থকা মানুহক যদি আমি ভাল নাপাওঁ আমি ইয়াৰ কাষত যদি আমি টেঙাই থাকোঁ এই কাষত বহি থকা যদি আমি আৰু সেই আগতক যদি আমি বেয়া পাওঁ আমি সেই অলপমান আগত থকা যদি আমি অলপ কিবাৰ পৰা টকা পইচাৰ পৰা কিবা বেয়া পাই আছোঁ কিবা লেনদেনৰ পৰা বেয়া পাই আছোঁ এনেকৈ হ'লে কি কৈছে তেওঁ ভায়েকক যদি প্ৰেম কৰে তেওঁ মোৰ নহয় বুলি কৈছে প্ৰভু যীশু সেইজন ব্যক্তিও গীৰ্জাত বহি থাকিলে লগ নহ'ব কাৰণ তেওঁ মোৰ সন্তান নহয় বুলি কৈছে সেই অধৰ্ম চাৰিবাৰ মই তোমাক চিনি নাপাওঁ তুমি মোৰ পৰা ওলাই যা বুলি ক'লে প্ৰভু যীশু সেইটোৱেই কৈছে যিজনে নিজৰ ভায়েকক প্ৰেম নকৰে তেওঁ মোৰ নহয় বুলি কৈছে আমি নিজৰ মণ্ডলীত নিজৰ স্থানত আমি সকলোৱে কি কৈছে ভাই ককাই দাদা বৈনী বা খুৰা খুৰী সকলোৱে একেই ঘৰৰে মানুহ বুলি কৈছে তেওঁ একেই ঘৰৰ মানুহতে যদি তোমালোকে প্ৰেম নকৰা তেনেহ'লে তেওঁ মোৰ নহয় বুলি কৈছে হালেলুয়া চাওক ইফিচিয়া 1:13 পদ আমি চাওঁ তাতে আৰু কি কৈছে প্ৰভু ঈশ্বৰে তাতে বাৰু কি কৈছে কিবা ভয়ানক কথা কৈছে আমি চাম তাতে বাৰু কি সজাগতা কৰিছে আমাক ঈশ্বৰে কেনেকৈ বাচি চলিব গৈছে ইফিচিয়া 1:13 পদত আৰু কি কৈছে চাম একেলগে চাম দেই ইফিচিয়া 1:13 পদ তোমালোকেও সত্যতাৰ বাক্য তোমালোকেও সত্যতাৰ বাক্য অৰ্থাৎ তোমালোকৰ পবিত্ৰতাৰ পৰিত্ৰাণৰ শুভবাৰ্তা শুনিবলৈ পায় তেওঁতে বিশ্বাস কৰি অংগীকৃত পবিত্ৰ আত্মাৰে মোহৰ মাৰা হলা হালেলুয়া আমি যেতিয়া বাপ্তিস্মা লৈছো আত্মা জল আৰু তেজেৰে বাপ্তিস্মা লৈছো তেতিয়া আমাক মোহৰ মাৰি দিছে আমি যেতিয়া সেই মোহৰ মাৰাটো যদি গুচাই লওঁ তেতিয়াহ'লে শয়তানে তাতে মোহৰ মাৰিব আহে বুলি কৈছে হালেলুয়া আমি যদি পাপ আচৰণ কৰোঁ আমি যদি ঈশ্বৰৰ সেই আজ্ঞাবিলাক পালন নকৰোঁ
আমি যদি নিজকে সমৰ্পণ নকৰোঁ তেতিয়া আমাৰ পৰা সেই মোহৰ মাৰা চিলটো কি হৈ যায় লাহে লাহে মুচি যায় বুলি কৈছে আৰু সেই মুচি যোৱা চিলত শয়তানৰ চিম্বলটো চিলটো মাৰিব আহে বুলি কৈছে হালেলুয়া চাওক 13 পদত চাওক তেতিয়াই তোমালোকৰ সত্যতাৰ বাক্য অৰ্থাৎ তোমালোকৰ পৰিত্ৰাণৰ সুবাৰ্তা শুনিবলৈ পায় চাওক পৰিত্ৰাণৰ সুবাৰ্তা শুনিবলৈ পায় বাপ্তিস্মা লোৱাৰ পিছতে আমাক ঈশ্বৰে পবিত্ৰ আত্মাৰে চিল মাৰি দিয়ে বুলি কৈছে আৰু সেই চিলটো শয়তানে সদায় মুচিব চেষ্টা কৰে কৈছে আপোনাৰ সেই উদ্ধাৰ মুক্তি পৰিত্ৰাণটো আপোনাৰ পৰা আঁতৰাই নিব বিচাৰে আৰু নিয়ে বহুতকে নিয়ে মই দেখিছো বহুতকে নিয়ে বহুতে পৰি যায় আৰু উঠিব নোৱাৰে আৰু বুজোৱা মানুহ নাথাকে আৰু ঈশ্বৰৰ বাক্য তাকে ক'ব গ'লেও সেইটো কথাটো শুনিব নোৱাৰে মাথাত নুসুমায় কাৰণ তেওঁৰ জীৱনত কি হৈছে হেনেকুৱা নুশুনা ঈশ্বৰৰ বাক্য নুশুনা ঈশ্বৰৰ বাক্য ক'লেও নুশুনা সেইবিলাক ক'ৰ আছিল পুৰণি নিয়মত কিছুমান ৰাজাবিলাকৰ আছিল কিছুমান সেনাপতিবিলাকৰ আছিল তেওঁবিলাকে সেইবিলাকৰ আত্মা সেই মানুহৰ তাত সোমাই যায় বুলি কৈছে যিবিলাকে ঈশ্বৰৰ বাক্য ক'লেও নুশুনে সেইবিলাক বাক্য মুঠি মাগলুক জীৱনত আছে মোৰ মনত পৰা নাই হেনেকুৱা ব্যক্তি আমি হ'ব নালাগে আমি যদি সুবাৰ্তা শুনি যদি প্ৰভু যীশুক বিশ্বাস কৰিছো আৰু তেওঁৰ নামত যদি আত্মা জলত বাপ্তিস্মা লৈছো সুবাৰ্তা তেতিয়া হ'লে আমাক বিশ্বাসৰে অংগীকৃত পবিত্ৰ আত্মাৰে আমাক মোহৰ মাৰা হ'ল বুলি কৈছে সেই মোহৰ মাৰাটো শয়তানে আমাৰ পৰা কাঢ়িব বিচাৰে আৰু মুচিব বিচাৰে সেইটোৰ কাৰণে আমি সাৱধান হ'ব লাগে আমি সজাগতা হ'ব লাগে আমি বাছি চলিব লাগে আমাৰ নিজৰ সেই চিল মোহৰ মাৰাটো অৰ্থাৎ মৰমেৰে আমাক স্নেহেৰে কিনি আনি যে আমাক মোৰ সন্তান বুলি ঈশ্বৰে যে চিল মাৰি থৈ দিছে এই চিলটো আমি কেতিয়াও নষ্ট কৰি ল'ব নালাগে বুলি কৈছে হালেলুয়া এই চিলটো যীশু খ্ৰীষ্টৰ অহা লাগি যীশু খ্ৰীষ্টই যেন সেই চিলটো দেখা পায় সেই চিলটো যেতিয়া আপোনাক দেখা পাব অৰ্থাৎ বাক্য পালন হৈ আপুনি ধাৰ্মিক হৈ আছে আৰু একো কৰিব নালাগে আপুনি বাক্য পালন কৰিলে আপুনি স্বৰ্গৰাজ্যত যাব বুলি কৈছে হালেলুয়া বাক্য পালন কৰে আপুনি স্বৰ্গৰাজ্যত নিব কাৰণ বাক্য পালন কৰিলে আপুনি ধাৰ্মিক হয় বুলি কৈছে কাৰণ ধাৰ্মিক বিলাককে স্বৰ্গৰাজ্যত নিব বুলি কৈছে আপোনালোকে জানে ধাৰ্মিক বিলাকে স্বৰ্গৰাজ্যত দেখা পাব অধাৰ্মিক বিলাকে স্বৰ্গৰাজ্যত দেখা নাপায় বুলি কৈছে আৰু কোনজনে হ'ব যিবিলাকৰ মনত নম্ৰতা আছে অহংকাৰ নাই শান্ত আৰু নম্ৰতাৰে কঁকাল বান্ধি তেওঁ যুঁজি আছে জগতত শয়তানবিলাকৰ যুঁজি আছে সেইবিলাক ব্যক্তিহে যাব বুলি কৈছে গতিকে আমাৰ জীৱনত যেন আমাৰ ভুল নহয় আমাৰ জীৱনত যেন ভ্ৰান্তি নহয় সেইটোৰ কাৰণে আমি সদায় সজাগতা হ'ব লাগে ইব্ৰী 3:12 পদত আমি চাম ইব্ৰী 3:12 পদ লাষ্টত আমি লাষ্টলৈ আহিছো ইব্ৰী 3:12 পদ লাষ্ট দুটা পদ পঢ়ি মই শেষ কৰিম ইব্ৰী 3:12 পদ হে ভাইবিলাক সাৱধান কিজানি কোনোবাই জীৱনময় ঈশ্বৰৰ পৰা খহি পেলাবলৈ তোমালোকক কোনো জনৰ অবিশ্বাসী দুষ্ট হৃদয় হ'ব বুলি কৈছে হালেলুয়া কি কৈছে হে ভাইবিলাক সাৱধান কিজানি কোনোবাই জীৱনময় ঈশ্বৰৰ পৰা খহি পৰিবলৈ তোমালোকৰ কোনো জনৰ অবিশ্বাসী দুষ্ট হৃদয় হ'ব এতিয়া বহুত কথা সোমাই আছে এক্সপ্লেইন কৰিবলৈ গ'লে আঢ়ৈ ঘণ্টা লাগিব তো গতিকে সহজ সৰলভাৱে মই কৈ যাওঁ কথাটো কিছু কৈছে হে ভাই সাৱধান হোৱা কিজানি কোনোবাই অৰ্থাৎ আমাৰ মাজতে কোনোবাই জীৱনময় ঈশ্বৰৰ পৰা অৰ্থাৎ আমি যি বাক্য পালন কৰি আছো বাক্য শুনি আছো চলি গৈ আছো ধুনীয়াকৈ খাই বৈ চলি আছো ঈশ্বৰৰ লগত বাক্য অনুসাৰে ঠেক কৰি আমি চলি গৈ আছো আহি আছো গীৰ্জাত আহি গৈ আছো পাষ্টৰৰ লগত আমি সংযোগ আমি লেনদেন আমি ভাল চলি আছো আমাৰ ঠিকে চলি আছে তাৰপিছত কি কৈছে জীৱনময় ঈশ্বৰৰ পৰা খহি পৰিবলৈ তোমালোকৰ কোনো এজনৰ আমাৰ মাজনৰ ভিতৰতে কোনোৰ মাজনৰ কি কৈছে দুষ্ট হৃদয় হ'ব বুলি কৈছে অবিশ্বাসী এজনৰ অবিশ্বাসী দুষ্ট হৃদয় হ'ব তেওঁৰ বিশ্বাসটো কি হ'ব ঈশ্বৰৰ বাক্য নমনা ডাকেৰ কথা নামানা এনেকৈ অবিশ্বাসী হৃদয় হয় কি বুলি কৈছে আমাক বিশ্বাসৰ পৰা সহায় নিব পাৰে বুলি কৈছে সেইবিলাকৰ পৰা আমাক সাৱধান থাকিবলৈ কৈছে হালেলুয়া সেইকাৰণে আমি জীৱনময় ঈশ্বৰৰ লগত আমি লাগি আছো আৰু চিল মাৰা খাইছো সেইকাৰণে আমাক সজাগতা আৰু বাছি চলোৱাৰ কাৰণটো
ইটোৱে যে আমাক কোনোবাই অবিশ্বাসী দুষ্ট আত্মা বা দুষ্ট হৃদয় হয় আমাৰ মাজৰ পৰাই আমাক যেন বিশ্বাসৰ পৰা ঈশ্বৰৰ ৰাজ্যৰ পৰা আৰু জীৱনময় ঈশ্বৰৰ পৰা আৰু সেই মোহৰ মাৰা চিলটো যেন আমাৰ পৰা গুচাব নোৱাৰে আপুনি সাৱধান থাকিব মনে মনে তাক কি কথা কৈছা এনেকুৱা নহয় কি কথা কৈছা এইটো ঈশ্বৰৰ পৰা নহয় নহয় তুমি নিজৰ মনৰ কথা কৈছা শয়তানৰ পৰা তুমি কৈছা অধিক কথাই শয়তানৰ আত্মাৰ পৰা হয় বুলি কৈছা তুমি বাইবেল পঢ়িছা না হালেলুয়া হেনেকে পৰা ব্যক্তি হ'ব লাগিব হালেলুয়া ঈশ্বৰৰ ৰাজ্য যদি সঁচাকে যদি আমাক স্বৰ্গ ৰাজ্য লাগে তেনেহ'লে আমি শয়তানৰ আত্মাৰ লগত আমি যুঁজিব লাগিব বাক্য পালন হয় পবিত্ৰ ধাৰ্মিক হয় বেলেগে হালেলুয়া প্ৰেইজ দ্য লৰ্ড আৰু লাষ্ট পদ পঢ়িম সেইকাৰণে আমাক কৈছে বি কেয়াৰফুল আমাক কৈছে বি কেয়াৰফুল মাই বিলিভাৰ্ছ হোৱাট ইউ ডু হোৱাট ইউ থিংক হালেলুয়া সেইকাৰণে কৈছে সাৱধান হোৱা মোৰ বিশ্বাসী হ'ল বি কেয়াৰফুল তুমি যেন বিশ্বাসৰ পৰা যেন খুহি নাযায় জীৱনময় বাক্যৰ পৰা সেই মোহৰ মাৰা চিলৰ পৰা যেন তোমাক কোনো এজন ব্যক্তিয়ে দুষ্ট হৃদয় হয় দুষ্ট হৃদয় তোমাক জীৱনময় বাক্যৰ পৰা চিল মাৰাৰ পৰা আৰু ঈশ্বৰে যে বাক্য পালন কৰি ধাৰ্মিক হোৱাৰ পৰা তোমাক যেন খুহাই নেপেলায় শয়তানে সেইটো চেষ্টা কৰে হালেলুয়া প্ৰেইজ দ্য লৰ্ড আকৌ লাষ্ট পদে চাম ইব্ৰী 8:12 পদ লাষ্ট পদ ইব্ৰী 12:12 পদ ইব্ৰী 8:12 পদ ইব্ৰী 8:12 পদ একেলগে চাম ইব্ৰী 12:8 পদ কিয়নো তেওঁবিলাকৰ ইব্ৰী 12:8 পদ চাব কিয়নো তেওঁবিলাকৰ সৰুৰ পৰা বৰলৈকে সকলোৱে মোক জানিব কিয়নো তেওঁবিলাকৰ সৰুৰ পৰা বৰলৈকে সকলোৱে মোক জানিব কাৰণ মই তোমালোকৰ ধাৰ্মিকতাত দয়ালু হওঁ হালেলুয়া আমি যদি বাক্য পালন কৰি ধাৰ্মিক হম আমি ধাৰ্মিক হৈ যাওঁ তেতিয়া প্ৰভু দৃষ্টি আমাৰ ওপৰত দয়া কৰিব বুলি কৈছে ঈশ্বৰে দয়ালু হ'ব বুলি কৈছে আমাক ও মাই গড হালেলুয়া প্ৰেইজ দ্য লৰ্ড ঈশ্বৰে আমাৰ জীৱনত দয়ালু হোৱাটো বিচাৰে না হে অধৰ্মচাৰীবোৰ তুমি মোৰ কাষৰ পৰা দূৰ হোৱাটো বিচাৰে কোনটো বিচাৰে ঈশ্বৰে দয়ালু হোৱাটো বিচাৰে তেনেহ'লে আমি আজ্ঞা পালন কৰি ধাৰ্মিক হ'ব লাগিব সমৰ্পণ কৰিব লাগিব আৰু বাছি চলিব লাগিব মই যি কথা কৈ গ'ল নোট কৰি ৰাখিব আৰু কি কৈছে কাৰণ মই তেওঁবিলাকৰ ধাৰ্মিকতাত দয়ালু হওঁ তেওঁবিলাকৰ পাপবোৰ মই সৰল নকৰিম হালেলুয়া পাপ যিমান পাপ ধাৰ্মিক বিলাকে যদি ধাৰ্মিক হৈ পেনে কিবা এটা ভুল কৰি পায় ঈশ্বৰে ক্ষমা কৰিব বুলি কৈছে হালেলুয়া প্ৰেইজ দ্য লৰ্ড তেওঁবিলাকৰ পাপবোৰ মই ক্ষমা কৰিম ভালকে পঢ়ি যাম 12 পদৰ পৰা আকৌ এবাৰ আমি পঢ়িম কিয়নো তেওঁবিলাকৰ সৰুৰ পৰা বৰলৈকে সকলোৱে মোক জানিব ঈশ্বৰে যে দয়ালু হ'ব বা ঈশ্বৰে যে পাপ সৰল নকৰিব কথাটো ক'ব কাৰণে গৈ আছে দেই কিয়নো তোমালোকৰ সৰুৰে পৰা বৰলৈকে সকলোৱে মোক জানিব কিহৰ কোনে জানিব চাওঁ কাৰণ মই তেওঁবিলাকৰ ধাৰ্মিকতাত দয়ালু হ'ম তেওঁবিলাকৰ পাপবোৰ মই সৰল নকৰিম বুলি কৈছে হালেলুয়া এইটোৰ কাৰণে আমাৰ জীৱনত পাপবিলাক যে কৰিব লগা নহয় ঈশ্বৰে বাক্য পালন কৰি আজ্ঞা পালন কৰি ধাৰ্মিক হ'ব কাৰণে ঈশ্বৰে দিছে আৰু আমাক বাছি চুলি খুজি আমাক চুলি চাৰি চাবলৈ দিছে আৰু ঈশ্বৰৰ বাণীবিলাক ঈশ্বৰৰ ৰাজ্যত ঈশ্বৰ সন্তানবিলাকৰ ওপৰত আমাক সজাগতা কৰিছে কিছুমান বাক্য দি সেইবিলাক বাক্য দি আহক আমি সকলো উঠিম এটা ছটিকৈ গীত গাই 8টা বাজি গ'ল গীত গাই আমি কিবা যদি কাৰ্যসূচী আছে প্ৰাৰ্থনা যদি আছে কৰিব পাৰিম আমি বাক্যখনে প্ৰাৰ্থনা কৰিম যে স্বৰ্গীয় পথেৰে চলি যাবৰ কাৰণে আমাক বাছি চলিব আৰু সজাগতা হোৱাৰ কাৰণে তাৰে ভিতৰত আমাক কৈছে মেইন কথাটোৱে হ'ল আজ্ঞা পালন কৰি আমাক ধাৰ্মিক হ'বলৈ দিছে আৰু নিজৰ জীৱন অৰ্থাৎ অংগ প্ৰত্যংগ আমি ধাৰ্মিকতাৰ সঁজুলি স্বৰূপে ঈশ্বৰৰ হাতত সমৰ্পণ কৰিবলৈ দিছে হালেলুয়া প্ৰেইজ দ্য লৰ্ড হওক আমি প্ৰাৰ্থনা কৰিম Praise the Lord, 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 praise the Lord. Hallelujah, hallelujah, hallelujah. Hallelujah, প্ৰভু আপোনাৰ হাতত অৰ্পণ কৰিছো আমাৰ জীৱন আমাৰ আত্মা সকলো প্ৰভু আপোনাৰ হাততে আছে প্ৰভু আমি আপোনাৰ বাক্য পালন কৰি প্ৰভু আমি ধাৰ্মিক যেন হ'ব পাৰো আমাক যেন কোনো দুষ্ট চক্ৰতাই আমাৰ মাজৰ পৰা যেন কোনো
দুষ্ট চক্ৰ দুষ্ট আত্মাই আমাক যেন দুষ্ট হৃদয় আমাক যেন ভুলাব নোৱাৰে বাদ দিবা ঈৰ্ষা সকলো কূটনীতি সেইবিলাকৰ পৰা আমাক বচাই ৰাখিবা আৰু ঈশ্বৰৰ ধাৰ্মিকতা বচাই ৰাখিবা আৰু সেই ঈশ্বৰৰ ৰাজ্য যেন এদিন ইয়াতে আছিল বোলে ইয়াতে ঈশ্বৰৰ ৰাজ্য এদিন আছিল বোলে যেন পৰৰ মুখৰ পৰা যেন নোলাই পেলাব এই কথা মাৰা যাওক আৰু এই কথা নষ্ট হওক এই এনেকৈ হ'ব লাগে কথা যে ইয়াতে আজিলৈকে আছে আৰু আজিও আছে তাতে ঈশ্বৰৰ কাম চলি আছে আৰু সদায় থাকিব আৰু অনন্তকাললৈকে তাতে থাকিব কাৰণ তাতে ঈশ্বৰৰ আত্মা স্বয়ং ঈশ্বৰৰ আত্মা তাতে স্থিতি হয় যেনেকৈ জায়ন পৰ্বতত যেনেকৈ ঈশ্বৰৰ আত্মাই বাস কৰিছিলে তেনেকৈ এই মন্দিৰটো যেনেকৈ ঈশ্বৰৰ আত্মা চাউনি পাতে ক'ব পাৰে প্ৰভু এই সময় আমাৰ জীৱন আত্মা প্ৰভু এই মণ্ডলী প্ৰভু এই আপুনি নিজে নিৰ্মাণ কৰা ঠাই প্ৰভু আপোনাৰ হাতে অৰ্পণ কৰিছোঁ এই ঠাই প্ৰভু মই বিশ্বাস কৰোঁ সেই জায়ন পৰ্বতৰ নিচিনাকৈ যেনেকৈ আপুনি সেই জায়ন পৰ্বত পাহাৰত যেনেকৈ গছজোপাত জুই জ্বলি মচিক দৰ্শন দিছিলা আৰু সেই পাহাৰজোপাত যেনেকৈ আপুনি মেঘ একজাক আহি আপোনাৰ আত্মা উপস্থিতি হৈছিলে আৰু জিৰণি লৈছিলে ঠিক তেনেকৈ এই ঠাই সেনেকুৱা হয় মই বিশ্বাস কৰোঁ প্ৰভু হে মোৰ পিতৃ ঈশ্বৰ যিহোৱা প্ৰিয় প্ৰভু যীশু এই গৃহ প্ৰভু আপোনাৰ হাতলৈ অৰ্পণ কৰিছোঁ এই থকা প্ৰত্যেক মণ্ডলীয়ে যেন বাক্য পালন কৰি সকলো যেন ধাৰ্মিক হ'ব পাৰে আৰু নিজকে ধাৰ্মিক আৰু নিজকে অংগ প্ৰত্যংগ আৰু সকলো সমৰ্পণ কৰি ধাৰ্মিকতা সেই বীজটো আনিবলৈ পাৰে প্ৰভু হালেলুয়া আৰু কাৰো কথা নহয় কেৱল আপোনাৰ কথাত আপোনাৰ বাক্য চলাই যেন ব্যক্তি হ'ব পাৰে প্ৰভু হালেলুয়া হে মোৰ পিতৃ ঈশ্বৰ যিহোৱা প্ৰিয় প্ৰভু যীশুৰ পবিত্ৰ আত্মা আপোনাৰ ভক্তিৰে হাত অৰ্পণ কৰিছোঁ হে মোৰ সৰ্বোপৰি নিৰাকাৰ নিৰঞ্জন অনন্তকাল চিৰকাল স্থাপিত আছে মন্ত্ৰী পৰাক্ৰমেশ্বৰ যিহোৱা পদ্ধতি মহান আলফা মেগা আৰেঞ্জমেণ্টৰ জেৰা পাঁচ চালম দেউতাৰ জেৰা জিঅ' চলা জিঅ' জৰা নাই জিঅ' জৰা জিঅ' দিছিলে এই সময় মোৰ আপোনাৰ মোৰ জীৱন আপোনাক সদায় দিছোঁ আগলৈ যিমান কাৰ্যসূচী আছে তাতেও থাকিবা আৰু যিখিনি হৈ গ'ল তাতে আশীৰ্বাদ কৰিলা প্ৰভু মই আনন্দিত মই সুখী আৰু সকলোৱে সুখী প্ৰভু আৰু আগলৈ যিমান আছে তাতে আৰু অধিককৈ আশীৰ্বাদ কৰিবা প্ৰভু হালেলুয়া প্ৰভু এই সময় আপোনাৰ হাতত অৰ্পণ কৰিছে সুন্দৰ বাক্য আপুনি যোগাই দিয়াৰ বাবে মোৰ যদি কিবা কোৱাত ভুল হৈছে প্ৰভু মোক ক্ষমা কৰিবা প্ৰভু আপোনাৰ সেই জীৱন মই বাক্য কোৱা প্ৰভু অধিক ভয়ানক প্ৰভু তাতেও যদি মই দুই আকাৰ ইকাৰ যদি কিবা ভুল হৈছে মোক ক্ষমা কৰিবা প্ৰভু এই মোৰ পিতৃ ঈশ্বৰ যিহোৱা প্ৰিয় প্ৰভু যীশুৰ পবিত্ৰ আত্মা আপোনাৰ দিনৰে হাতত অৰ্পণ কৰিছোঁ জান কৰ্তা নাচৰ মোৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ এটা গীত গাম চিমচন্দে একেলগে এটা গীত গাম আমি এটা গীত গাম धन्यवाद के साथ स्तुति गाऊंगा यीशु मेरे खुदा उपकार तेरी glory 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 कोटि धन्यवाद के साथ स्तुति गाऊंगा
দিছোঁ প্ৰভু আপোনাৰ যে আপোনাৰ উপস্থিতি আমাৰ মাজত ৰাখিলা প্ৰভু কৌটি কৌটি ধন্যবাদ প্ৰভু হয় প্ৰভু আপোনাৰ সেই জীৱনময় বাক্য প্ৰভু আমাক যেন কোনো দুষ্ট চক্ৰই দুষ্ট ব্যক্তিয়ে আমাক সেই জীৱনময় বাক্য পৰা সহায় দিব পেলাব নোৱাৰে আৰু সেই মোহৰ মাৰা পিতা পুত্ৰ পবিত্ৰ আত্মাৰ লোৱা বাপ্তিস্মা লোৱা যি মোহৰ মাৰা পবিত্ৰ আত্মাৰ চিল সেই চিল আমাৰ জীৱনত সদায় থাকিব আৰু আপোনাৰ দ্বিতীয় আগমন লাগি থাকিব সেই চিল যেন প্ৰভু আপুনি দেখা পোৱা তেনেকৈ সেই মোৰ পবিত্ৰ আত্মা সহায় কৰিবা সেই চিল যেন আমাৰ পৰা কেতিয়াও আঁতৰি নাযায় সেই মোৰ পবিত্ৰ আত্মা পিতৃ ঈশ্বৰৰ চাবৰ কাৰণে আৰু প্ৰভু যীশুক চাবৰ কাৰণে আমাক সহায় কৰিবা পবিত্ৰ আত্মা হালেলুয়া এই মোৰ পিতৃ ঈশ্বৰ যি হোৱা প্ৰিয় প্ৰভু যীশুৰ পবিত্ৰ আত্মা এই সকলো বাক্য প্ৰভু আপোনাৰ নামত অৰ্পণ কৰিছোঁ আমাৰ প্ৰভু যীশু মুক্তিদাতা ত্ৰাণকৰ্তা নাথ প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড